বিটাইটেন নামৰ এই চিষ্টেমটো যেতিয়া ডিচেন্ট্ৰেলাইজ কৰাৰ বাবে ব্লকচেইনত ডিপ্লয় কৰিবলৈকে ওলাইছিলে তো 200 বাৰ ৰান কৰি চাইছে ইয়াত কোনো এডমিনৰ কিবা কণ্ট্ৰল আছে নেকি, এডমিনৰ কিবা ৱালেট আছে নেকি, আৰু যেতিয়াই দেখা পাইছে BSC স্কেন বা BNB নেটৱৰ্কে যে ইয়াত কোনো ধৰণৰ তেনেকুৱা নাই। চ' কিং অফ স্মাৰ্ট কণ্টেক্টছ নাম অলৰেডি দি দিছে। তো এইটোৱেই একমাত্ৰ চিষ্টেম হয় যিটোৰ জৰিয়তে বিটকইন আপুনি ইনকাম কৰিব পাৰিব। সতীৰ্থসকল আমি নেক্সট পেজলৈকে যাম আৰু প্ৰপাৰলি ডিছকাশ্যন কৰিম যে এইটো এনেকুৱা এটা চিষ্টেম হয় যিটো চিষ্টেমত আপুনি এইটো কোনো ইনভেষ্টমেণ্ট প্লেন নহয় সতীৰ্থসকল। 0.001 BTC ডেট মিনছ এজন ডেট যদি আমি ক'বলৈকে যাওঁ $65-66 BTC লৈ আপুনি আপোনাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিব। দ্বিতীয়বাৰৰ বাবে ইয়াত কোনো ধৰণৰ BTC আকৌ বাই কৰিবলগীয়া নহয়। অনলি $66 বা $65 BTC লৈ আপুনি ষ্টাৰ্ট কৰি এই জাৰ্ণিটোৰ পৰা ইনকাম কৰিব পাৰে মাত্ৰ এটা ছিংগল বছৰৰ ভিতৰত 61 BTC মানে 61টা বিটকইন। তো সতীৰ্থসকল আহক আমি চিষ্টেমটোৰ বিষয়ে সবিশেষ অকণমান ডিছকাশ্যন কৰিম। বিটাইটেন ফুল্লি ডিচেন্ট্ৰেলাইজ চিষ্টেম হয়। ইয়াত কোনো ক্ৰিয়েটৰে এডিট ডিলেট কাৰেকশ্যন কৰিবলৈকে সক্ষম নহয়, কাৰণ ই BNB চেইনত ডিপ্লয় হৈ আছে। এইটো লাইভ শেষলৈকে চাবলৈকে পাৰিব। ফুল অট'মেটেড কৰি চিষ্টেমটো ডিজাইন কৰিছে। ই অট'মেটিক কেলকুলেশ্যন কৰে আৰু কেলকুলেশ্যন পাৰ্টটো যিটো চেলাৰী পাৰ্ট এইটো প্ৰতি মাহৰ 21 তাৰিখে ডিষ্ট্ৰিবিউট কৰে। এই বিষয়ে আমি ডিটেইলছত পিছলৈকে জানিম। কিন্তু ইনষ্টেণ্টলি আমি যিটো ইনকাম কৰোঁ এই ইনকামটো উইদিন এ ছেকেণ্ড চিষ্টেমে যিসকলে প্ৰফিট পাব লগাৰ যোগ্য তো তেওঁলোকৰ ৱালেটত উইদিন ছেকেণ্ড পঠাই দিয়ে। ইয়াত সেইবাবে কোনো ধৰণৰ উইড্ৰল লগোৱাৰ ব্যৱস্থা নাই বা উইড্ৰল এপ্ৰুভ কৰাৰ কাৰণে কোনো থাৰ্ড পাৰ্টি ইয়াতে নাই, মালিক নাই। প্ৰতিজন পাৰ্টিচিপেটে এই বিটাইটেনত পাৰ্টিচিপেট কৰা প্ৰতিজন পাৰ্টিচিপেটে অনাৰশ্বিপ অলৰেডি লগে লগে পাই যায় যেতিয়া তেখেত ৰেজিষ্ট্ৰেশ্যন কৰে। সতীৰ্থসকল এই চিষ্টেমটো অটো স্পিল অভাৰ মেকানিজম ইয়াতে আছে। এইবাবে আপোনাৰ ওপৰৰ ব্যক্তিসকলে কৰা কামৰ পৰাও আপোনাৰ ক্ৰছ লাইনে কৰা কামৰ পৰাও আপুনি ইয়াত প্ৰফিট পাব, কাৰণ স্পিল অভাৰ হৈ আহি প্ৰফিট আপোনাক দিব। সতীৰ্থসকল 0.001 BTC লগাই যেতিয়া আপুনি জাৰ্ণিটো ষ্টাৰ্ট কৰিছে ইয়াতে এই জাৰ্ণিটোত আপুনি 12টা ইনকাম চ'ৰ্চ পাব। প্ৰতিটো চ'ৰ্চ অলৰেডি অট'মেটেড হয়, মানে অটো আপডেশ্যন হয়, য'ত নেকি আপুনি জেপৰ পৰা আৰু পকেটৰ পৰা আৰু নতুনকৈ BTC কিনি পেলাই বাই কৰিব লগা নহয়। এই বিষয়ে পিছলৈকে কথা পাতি আছো। তো আনলিমিটেড প্ৰতিটো স্লট বা প্ৰতিটো ইনকাম ৰুট আনলিমিটেড বাৰ ৰিচাইকেলিং হ'ব আৰু আনলিমিটেড বাৰে আপুনি ইনকাম পাই থাকিব। মানে জেনেৰেশ্যন বিজনেছ এটাৰ কথা পাতিবলৈ যাই আছো সতীৰ্থসকল। আপোনালোকে আজিৰ এই মিটিঙত আপোনালোকৰ ভেলুৱেবল সময় দি চাবলৈকে এইকাৰণে আহিছে যে আপোনালোকে প্ৰেজেণ্টলি যিটো জব বা যিটো মানে প্ৰফেশ্যনত আছে এই প্ৰফেশ্যনটোৰ লগতে অন্য এটা মানে পাৰ্মানেণ্ট চ'ৰ্চ এটা জেনেৰেশ্যন টু জেনেৰেশ্যন ইনকাম যাতে হৈ থাকে এটা ডাঙৰ ইনকাম চ'ৰ্চ বিচাৰি আছে যিটো পাবলৈকে চোৱাৰ বাবে আহিছে নহয় জানো। গতিকে এই মূল্যৱান সময়খিনি সঠিক মাত্ৰাত দি আপোনালোকে চিষ্টেমটো চাই লওক। ইনষ্টেণ্ট ট্ৰেনজেকশ্যন চিষ্টেম হয় ইয়াতে। কোনো উইড্ৰল চাৰ্জ কাকো দিবলগীয়া নহয়, কাৰণ অনাৰ আপুনি কোনো হিডেন চাৰ্জ নাই। ঠিক আছে। এইটো চিষ্টেম বিটাইটেনত কোনো ধৰণৰ বেংক একাউণ্ট ইনভলভ নাই য'ত আপুনি ফাণ্ড দিব, ছেকেণ্ড পাৰ্টি ওচৰত ফাণ্ড পঠাব, তেখেতে কেতিয়াবা লৈ পিনে পলাই গুচি যাব, এনেকুৱা কোনো চিষ্টেম নহয় সতীৰ্থসকল। ঠিক আছে। ইয়াত কোনো এডমিন বা বেক অফিচ নাই। সম্পূৰ্ণ ডিচেন্ট্ৰেলাইজ ব্লকচেইনৰ ওপৰত প্ৰতিষ্ঠিত। ব্লকচেইন সম্পৰ্কেও আমি ডেফিনেটলি কথা পাতিম। তো সতীৰ্থসকল আহক আমি বিশেষভাৱে এই বিটাইটেন নামৰ চিষ্টেমটো, ঠিক আছে, ইনডেফাৰেণ্ট চিষ্টেমটো 1000% যে সুৰক্ষিত হয় ইয়াৰ ওপৰত অকণমান কথা পাতিম। ইয়াত থকা সতীৰ্থসকলৰ ভিতৰত মেক্সিমামে অলৰেডি ডিচেন্ট্ৰেলাইজ শব্দটোৰ মিনিংটো ডেফিনেটলি জানে। তো মই অকণমান কৈ দিব বিচাৰিম ডিচেন্ট্ৰেলাইজ কিয় ইয়াত নতুন গেষ্টটো আছে। তো সতীৰ্থসকল যেতিয়া এটা চিষ্টেম পাব্লিছ কৰা যায়, পাব্লিকে পোৱাকৈ গুগলত চাৰ্চ কৰি পোৱাকৈ পাব্লিছ কৰা যায় কোনো এটা চিষ্টেম বা কোনো এটা কোম্পানী বা আমাৰ বেংকিং চিষ্টেমৰ কথাই কৈছোঁ, তো এইটো ছাৰ্ভাৰৰ জৰিয়তে দি কৰা যায়। আমি প্ৰত্যেকে জানো ছাৰ্ভাৰ কি হয়, এটা কম্পিউটাৰ যে 24 আৱাৰ্ছ অলৰেডি সি অনলাইন থাকিব আৰু যেতিয়াই আপোনাৰ ছাৰ্ভাৰ ডাউন হয় আমি কোনো ধৰণৰ ট্ৰেনজেকশ্যন কৰিবলৈকে সক্ষম নহওঁ বা অপাৰেট কৰিবলৈকে সক্ষম নহওঁ। এইটো আপোনালোক প্ৰত্যেকে জানে। সেই একেটা জেগাতে ডেট মিনছ ছাৰ্ভাৰতে গোটেই চিষ্টেমটোৰ বা আমাৰ বেংকিং চিষ্টেমৰে যদি উদাহৰণ দিওঁ, বেংকিং চিষ্টেমৰ সকলো ডাটা অলৰেডি ছাৰ্ভাৰৰ ওপৰত একেটা জেগাতে ষ্ট'ৰ হৈ আছে, যাৰ বাবে কোনো হেকাৰে ইয়াক ইজিলি হেক কৰিব পাৰে। তেনেকুৱা ৰেকৰ্ড অলৰেডি আপোনালোকে নুশুনা নহয় যে বহুখিনি চিষ্টেম বহুখিনি ব্যক্তিৰে অলৰেডি ID মানে বেংক একাউণ্টৰ পৰা ফাণ্ড মানে কি জিৰ' হৈ গ'ল,
এনেকুৱা নুশুনা ডেফিনেটলি আপোনালোক নহয়, কাৰণ হেকাৰে ইজিলি হেক কৰিব পাৰে। একেটা জেগাতে ডাটাবিলাক ষ্ট'ৰ হৈ থাকে কাৰণে ইয়াক ইডিট ডিলেট কাৰেকশ্যন পচিবল হয়। তাৰ বাবে তাত থকা এডমিনৰ বাবে। সেয়ে আমি যদি কিবা গিল্টি কৰোঁ, আমাৰ বেংকিং যিটো চিষ্টেমে আমাৰ বেংক একাউণ্টটো বন্ধ কৰি দিব পাৰে, ষ্টপ কৰি দিব পাৰে। কোনো কোম্পানীত যদি আমি কাম কৰিছিলোঁ, আমাৰ ID ব্লক কৰি দিব পাৰে এডমিনে, হয়নে? তেওঁলোকে পে'মেণ্ট বন্ধ কৰি ৰাখিব পাৰে, বা তেওঁলোকে কোনোবা দিনা ছাৰ্ভাৰৰ পৰা ডিছকানেক্ট কৰি পেলাই নিজৰ ছফ্টৱেৰটো পলাই যাব পাৰে। কিন্তু অতিৰিক্ত অকল ব্লকচেইন এটা 1000% সুৰক্ষিত টেকনলজি, যিটো টেকনলজিত এটা ছফ্টৱেৰ বা এটা চিষ্টেম এবাৰ ডিপ্লয় কৰাৰ লগে লগে ছেকেণ্ডৰ ভিতৰত তাৰ সমস্ত ডাটা পৃথিৱীৰ ইণ্টাৰনেট চলা প্ৰতিটো ডিভাইচত ষ্ট'ৰ হৈ যায়। হয় সতীৰ্থসকল, ইণ্টাৰনেট চলা ডিভাইচ, কম্পিউটাৰ, এণ্ড্ৰইড ফোন, আইফোন, আপুনি হাতত লৈ থকা যিটো ফোন, যিটো কম্পিউটাৰ আপুনি ইউজ কৰি আছে, যিটো লেপটপ ইউজ কৰিছে, য'ত য'ত ইণ্টাৰনেট চলে, এই প্ৰতিটো ডিভাইচে ইয়াতে ছাৰ্ভাৰ হিচাপে কাম কৰে ব্লকচেইনত। মাল্টিপল ছাৰ্ভাৰ হোৱাৰ কাৰণে ব্লকচেইনত থকা কোনো চিষ্টেমক ইডিট ডিলেট কাৰেকশ্যন তাৰ ক্ৰিয়েটৰজনেও কৰিব নোৱাৰে, যিজনে ডিপ্লয় কৰিছিল ব্লকচেইনত। কোনো হেকাৰে হেক কৰা কথাটোতো বাদে দিয়ক। সতীৰ্থসকলে এক উদাহৰণস্বৰূপে ব্লকচেইন টেকনলজি কিমান সুৰক্ষিত মই অকণমান ক'বলৈকে বিচাৰিম। আজিৰ পৰা 12 বছৰ আগত সকলো গভৰ্ণমেণ্ট মিলি সৰ্বশেষলৈকে ইণ্ডিয়া গভৰ্ণমেণ্টেও যুঁজিছিল যে বিটকইনক বন্ধ কৰিব লাগে, ক্ৰিপ্ট'কাৰেঞ্চি বন্ধ কৰিব লাগে ৱৰ্ল্ডৰ পৰা। ইয়াৰ মুখ্য কাৰণ আছিল বেংকিং চিষ্টেম ইমানে উইক হৈ গৈছে। আজি যিমানে আপুনি ফাইনেন্সিয়েলি চাউণ্ড পাৰ্চন দেখিবলৈকে পাব, তো তেওঁলোকে ফাণ্ড ক'ত ৰাখে? বেংকত ৰাখে, একাউণ্টত। অকণমান নিজকে সুধি চালে, বিবেচনা কৰিলে আপুনি বুজি পাব যে আজি ফাইনেন্সিয়েলি চাউণ্ড যিবিলাক ব্যক্তি, তেওঁলোকে ফাণ্ড বেংকত নাৰাখে, কাৰণ তেওঁলোকৰ বেংকত অলৰেডি হেকাৰ লাগি আছে, প্ৰথম কথা। 2 নম্বৰ কথা, বেংকত ৰাখিলে কি হ'ব? বেংকত ৰাখিলে তেওঁলোকৰ যিটো ফাণ্ড আছে, এই ফাণ্ডটোত যিকোনো মমেণ্টত হেকাৰে হেক কৰি ল'ব পাৰে। ঠিক আছে, এনেকুৱা বহুতখিনি কথা অলৰেডি আপোনালোকে জানেই, মই জাষ্ট পইণ্টেড কৰি দিছোঁ। গতিকে তেনেকুৱা ব্যক্তিসকলে ফাণ্ড ক'ত ৰাখে? ডিচেন্ট্ৰেলাইজ ৱালেট বা Web3 ৱালেটত ৰাখে, ক্ৰিপ্ট'কাৰেঞ্চি ফৰ্মত ৰাখে, কাৰণ ইয়াতে ইমানখিনি ফ্লেক্সুৱেল যে আজি যদি আপোনাৰ 65 লাখ আছে বিটকইনৰ ভেলু, অহা কাইলৈ আপোনাৰ 1 crore প্লাছো হৈ যাব পাৰে, ইমানখিনি ফ্লেক্সুৱেল। গতিকে এই ব্লকচেইন টেকনলজিৰ ব্যৱহাৰ বিটকইনত হৈছিলে। বিটকইনক বন্ধ কৰাৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই শেষ পৰ্যায়লৈকে যুঁজি যেতিয়া দেখা পালে দুটাই অপশ্যন আছে বিটকইনক ৱৰ্ল্ডৰ পৰা নোহোৱা কৰাৰ, কাৰণ ফাইনেন্সিয়েলি চাউণ্ড ব্যক্তিসকলে অলৰেডি ক্ৰিপ্ট'কাৰেঞ্চিত ফাণ্ড ছেভ কৰে বা তেওঁলোকৰ ৱালেটত ক্ৰিপ্ট'কাৰেঞ্চি ফৰ্মতে ফাণ্ড ৰাখে। গতিকে বেংকিং ছেক্টৰ উইক হৈ গৈছে। ইয়াকে লৈ তাক বন্ধ কৰাৰ উদ্দেশ্যে বহুবাৰ উঠি পৰি লাগি সৰ্বশেষত ইণ্ডিয়া গভৰ্ণমেণ্টে দুটাহে উপায় পালে। প্ৰথমটো কি আছিলে যে গোটেই ৱৰ্ল্ডৰ ইণ্টাৰনেট চিষ্টেম চলি থকা যিবিলাক ডিভাইচ, কম্পিউটাৰ, এণ্ড্ৰইড ফোন, আইফোন, একেটা জেগাতে একেটা ঠাইতে অপেন কৰিব লাগিব, আৰু একেটা শ্বট 30 ছেকেণ্ডৰ একেটা শ্বটৰ জৰিয়তে গোটেই ডিভাইচৰ পৰা ডিলিট কৰিব লাগিব। তো এইটো পচিবল নহয়, কাৰণ পৃথিৱীৰ প্ৰতিটো ডিভাইচ এটা জেগাত অপেন কৰি লৈ 30 ছেকেণ্ডত প্ৰতিটো ডিভাইচৰ পৰা বিটকইনৰ ডাটা উৰাই পেলোৱা সম্ভৱপৰ নহয় সতীৰ্থসকল। দ্বিতীয় অপশ্যনটো আছিলে যে গোটেই ৱৰ্ল্ডৰ ইণ্টাৰনেট চিষ্টেম বন্ধ কৰিব লাগিব। গোটেই ৱৰ্ল্ডৰ ইণ্টাৰনেট চিষ্টেম বাৰু বন্ধ কৰিব পৰা যায় নেকি? আজি সকলোবিলাক কামেই ইণ্টাৰনেটৰ মাধ্যমত হয়। লকডাউনত আমি দেখা পাইছোঁ কিছু সময়ৰ বাবে ইণ্টাৰনেট চিষ্টেম ষ্টপ কৰি দিয়াৰ পিছত কি পৰ্যায় আহিছে। গতিকে অকল অসমৰ কথা কৈছোঁ, কিন্তু যদি বাহিৰৰ গোটেই ৱৰ্ল্ডত যদি ইণ্টাৰনেট চিষ্টেম একেলগত ষ্টপ কৰি দিয়া যায়, তো কেনেকুৱা এটা চিটুৱেশ্যন আহিব? আজি বাচ্চা ইণ্টাৰনেটতে জন্ম পায়, বৃদ্ধ মানুহ ইণ্টাৰনেটত ইয়ানি ভেণ্টিলেটৰতে থাকে, সকলোখিনি ইণ্টাৰনেটৰ মাধ্যমত আপোনালোকে বুজিব পাৰিছে। সেয়ে সতীৰ্থসকল, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ সেই সময়ত নিৰ্মলা সীতাৰামন ফাইনেন্স মিনিষ্টাৰে 2022 চনত, ঠিক আছে, 27 ফেব্ৰুৱাৰী তেখেতে পাৰ্লিয়ামেণ্টত ডিচিশ্যন দিছিল যে বিটকইনক বন্ধ কৰিব নোৱাৰি, কিন্তু বিটকইনক কাৰেঞ্চি বুলিও ইণ্ডিয়াত মান্যতা দিব নোৱাৰি। কিন্তু বহুতো দেশে অলৰেডি কাৰেঞ্চি বুলি মান্যতা দিছে। তো সেই সময়ত ডিজিটেল এছেট হিচাপত মান্যতা বিটকইন, এথৰিয়াম, ট্ৰন, চলনা, BNB এনেকুৱা 5টা ক্ৰিপ্টক দিছিলে, আৰু তাৰ ভিতৰত মাদাৰ ক্ৰিপ্ট বিটকইনৰ বিষয়ে, বিটকইন আৰ্নিঙৰ কথা আমি পাতিম ডেফিনেটলি। তো মই জাষ্ট সহায় ল'লোঁ, ক্ৰিপ্ট'কাৰেঞ্চিৰ সহায় ল'লোঁ বা বিটকইনৰ সহায় ল'লোঁ, জাষ্ট ব্লকচেইন টেকনলজিটো বুজাৰ ক্ষেত্ৰত। তো সেইটো অকল ব্লকচেইন টেকনলজি আজি ইণ্ডিয়া গভৰ্ণমেণ্টে ইৰিগেশ্যন ডিপাৰ্টমেণ্ট, পাৱাৰ ছাপ্লাই, ভেকচিন ৰিলেটেড প্ৰজেক্ট, এনেকুৱা ডাঙৰ ডাঙৰ প্ৰজেক্টবিলাক ইয়াত আপলোড একফালৰ পৰা কৰি গৈ আছে। অনলাইন যদি আপুনি গুগলত চাৰ্চ কৰি চাই, বহুতো এনেকুৱা ছিষ্টেম দেখিবলৈ পাব
বহুতো ইঞ্চুৰেঞ্চ চেক্টৰ বহুতো মেডিকেল চেক্টৰ যেনেকৈ ব্লকচেইনত অলৰেডি ডিপ্লয় হৈ গ'ল ব্লকচেইন 1000% সুৰক্ষিত এটা টেকনলজি যাৰ ওপৰত প্ৰতিষ্ঠিত আমাৰ চিষ্টেমটো এই চিষ্টেমটো আমি আদৰি লোৱাৰ মুখ্য কাৰণটো হ'ল কি যে আজিৰ যিটো ব্ৰেণ্ড আজিৰ যিটো ট্ৰেণ্ড ঠিক আছে ক্ৰিপ্টো কাৰেঞ্চি বুলি ক'লে আমি সকলোৱে বুজি পাওঁ কিন্তু মাৰ্কেটত ভুৱা ক্ৰিপ্টো বহুখিনি ওলাইছে আপোনালোকে জানে যি ক্ৰিপ্টোৰ কোনো লিষ্টেড আপোনাৰ কোনো এক্সচেঞ্জতে লিষ্টেড নাই নাম দিছে আৰু কাম কৰি আছে কিছুদিন চলিছে কিছুদিন পিছত পলাই গৈছে বন্ধ হৈ গৈছে য'ত নেকি আমাৰ আপোনাৰ মোৰ নিচিনা ব্যক্তিসকলৰ ঘৰত আমি যিসকল ব্যক্তিক জনাইছিলোঁ সেই বিষয়ে তেওঁলোক আহি আমাক থাকিবলৈকে ঘৰত নিদিয়া পৰ্যায় এনেকুৱা বহুতো আমি লিডাৰশ্বিপ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ কিন্তু অতিৰিক্তসকল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 5টা ক্ৰিপ্টক মান্যতা দিছে মই অকণমান আগতে ক'লোঁ আৰু ক্ৰিপ্টো জগতৰ প্ৰথম ক্ৰিপ্টোটো বিটকইন মাডাৰ ক্ৰিপ্টো আমি মাডাৰ ক্ৰিপ্টো ইনকাম কৰিব যাই আছোঁ মানে বিটকইন ইনকাম কৰিব যাই আছোঁ এই প্লেটফৰ্ম B-Titan-ৰ জৰিয়তে মালিক কোন অতিৰিক্তসকল আপুনি মালিক আপুনি নিজৰ ব্যক্তিগত অনাৰশ্বিপত অলৰেডি আপোনাৰ ব্যৱসায় ষ্টাৰ্ট কৰিব কমিউনিটি বিল্ড আপ কৰি এই কমিউনিটি গ্ল'বেলি আপোনাৰ এক্সপাউণ্ড হ'বই আপুনি বিচাৰকে বা নিবিচাৰকে আপুনি কৰকে বা নকৰকে ইয়াৰ জৰিয়তে ইয়াক আমি চুজ কৰাৰ মুখ্য কাৰণটো হ'ল কি পেছিভ ইনকাম অতিৰিক্তসকল যেনেকুৱা আপুনি জানে যে ডাঙৰ ইনকাম মানে কি যিসকল বিলিয়নাৰ আছে এতিয়া ইণ্ডিয়াত যদি আমি ক'বলৈকে যাওঁ আপোনালোকে ডেফিনেটলি জানে ইণ্ডিয়াৰ বাহিৰতো বহুতৰ নাম জানে যে বিলিয়নাৰ সকলে হাৰ্ড লেবাৰ কৰে নেকি মানে হাৰ্ড লেবাৰ হয় নেকি বিলিয়নাৰ হোৱাৰ কাৰণে টকা ইনকাম কৰাৰ কাৰণে ডাঙৰ পইচা ইনকাম কৰাৰ কাৰণে মানে ডাঙৰ টকা ইনকাম কৰাৰ কাৰণে লাইফষ্টাইল লোৱাৰ কাৰণে আপুনি হাৰ্ড লেবাৰৰ হোৱাৰ প্ৰয়োজন নাই মাত্ৰ স্মাৰ্ট লেবাৰ কৰাৰ দৰকাৰ কিন্তু তাৰ বাবে কোনো এক্সপেৰিয়েঞ্চৰো প্ৰয়োজন নাই কোনো এক্সপাৰ্টাইজৰো আপোনাৰ প্ৰয়োজন নাই ফ'ল' কৰি গ'লে হ'ল চিষ্টেমটো অতিৰিক্তসকল তেনেকৈ ব্যক্তিগত গ্ল'বেল ব্যৱসায় প্ৰতিষ্ঠা কৰিবলৈকে সক্ষম হৈছে য'ত নেকি কোনো ছফ্টৱেৰ বনাব নালাগে য'ত নেকি কোনো অফিচ বনাব নালাগে কোনো এডমিন পেনেলত কাম কৰাৰ কাৰণে এডমিনক আপুনি চেলাৰী দিব নালাগে ঠিক আছে জাষ্ট কমিউনিটি বিল্ড আপ প্ৰগ্ৰেম এই B-Titan-ৰ বিষয়ে আমি জনাৰ আগতে ইয়াৰ পৰা ইনকাম হোৱা যিটো মানে কি আপোনাৰ এছেট হয় এই এছেটটো কি এই বিষয়ে জনোৱা হয় ৱৰ্ল্ডত আজি সকলোতকৈ ভেলুৱেবল এছেট বিটকইন আছে ঠিক আছে আল্টিমেট ক্ৰিপ্টো হোৱাট ইজ ক্ৰিপ্টো আজি অসমৰো বহু সংখ্যক মানুহে নাজানে এনেকুৱা কথা নহয় প্ৰতিজন ব্যক্তিয়ে ক্ৰিপ্টোৰ বিষয়ে অলৰেডি জনা হৈ গৈছে কোনোবা যদি ক্ৰিপ্টো কাৰেঞ্চিৰ নাম শুনা নাই ডেট মিনছ তেখেত অলৰেডি আজিও প্ৰায় 20-25 বছৰ আগৰ লাইফ জীয়াই আছে ইয়ানি বেকত চলি আছে ঠিক আছে তো অতিৰিক্তসকল ক্ৰিপ্টো কাৰেঞ্চি কি এইটো আমিতো জানো কিন্তু আমি অন্য ব্যক্তিকো ইনফৰমেশ্যন দিব লাগিব চ' এইটো শ্লাইডত মই দেখাব যাই আছোঁ ক্ৰিপ্টো কাৰেঞ্চি এভলিউশ্যন অফ মানিৰ এটা মানে কি ৰূপ হয় এটা পাৰ্ট হয় 1500 শতিকাত যেতিয়া কাবিলাত বাস কৰিছিল বংশধৰসকলে জংঘলৰ মাজত তো সেই সময়ত তেওঁলোকৰ কোনোবাটো কবিলাত আপোনাৰ মাংস হয়তো সঠিক মাত্ৰাত চিকাৰ কৰি উলিয়াইছিল আৰু কোনোবাটো আপোনাৰ সঠিক মাত্ৰাত চিকাৰ হোৱা নাছিল কম পৰিমাণত মাংস আহিছিল তো তাৰ পৰা লেনদেন চুৰুবাত হৈ ওচৰৰ কাবিলাৰ পৰা মানে ট্ৰেনজেকশ্যন কৰা আৰম্ভণি কৰে আৰু এই ট্ৰেনজেকশ্যনত আহিলা হিচাপে প্ৰয়োগ হৈছিল মানে গৰু ছাগলী বা তেনেকুৱা গাধ ইয়ানি জীৱ জন্তুৰ আদান প্ৰদানেৰে বাৰ্টাৰ চিষ্টেম আমি ইয়াৰ বিষয়ে ডেফিনেটলি পঢ়িছোঁ শুনিছোঁ অতিৰিক্তসকল এই চিষ্টেমটোত চবচে ডাঙৰ সমস্যা আছিলে লৈ ফুৰা যেতিয়া দূৰ দূৰণিত যাব গৰু ছাগলীৰ লগত লৈ ফুৰিব নোৱাৰি এই সমস্যাটো দূৰ কৰাৰ কাৰণে যেতিয়াই মানৱ জাতিৰ মাজত ৰজা মহাৰজাৰ পদাৰ্পণ হ'ল তো ৰজা মহাৰজাই ইয়াক সহজ কৰি সুচল কৰি দিয়াৰ বাবে সেই সময়ত ভেলুৱেবল যিটো এছেট আছিল গ'ল্ড আছিল তো গ'ল্ডকে আপোনাৰ কাৰেঞ্চিৰ মানে কি কাৰেঞ্চি হিচাপে ট্ৰেনজেকশ্যনত ইউজ কৰিছিল অতিৰিক্তসকল গ'ল্ডৰ জৰিয়তে যেতিয়া ট্ৰেনজেকশ্যন কৰিলে কিছুদিন ট্ৰেনজেকশ্যন হোৱাৰ পিছত এটা সমস্যা দেখিবলৈ পোৱা গ'ল যে গ'ল্ডৰ লৈ ফুৰাটো সম্ভৱ নহয় ৱেইটটো আছে আৰু ৰিস্ক ফেক্টৰটো বেছি আছে ঘৰত বেছি মাত্ৰাত ৰাখিব নোৱাৰি তো ইয়াকে লৈ অলৰেডি ৰজা মহাৰজাই নেক্সট পদক্ষেপ ল'লে কি তামৰ মুদ্ৰা ৰূপৰ মুদ্ৰা সোণৰ মুদ্ৰা মেটেল কইন ষ্টেপ বাই ষ্টেপ ঠিক আছে মেটেল কইন যেতিয়া আহিল তো মেটেল কইনৰ জৰিয়তে পাব্লিকে ট্ৰেনজেকশ্যন কৰা আৰম্ভণি কৰিলে আগতকৈ সহজ আৰু সুচল হৈ পৰিল কিন্তু ইয়াতো সেই ৰিস্ক ফেক্টৰটো গুচি যোৱা নাছিলে ৰিস্ক ফেক্টৰটো থাকিয়ে আছিল তো এনেতে গভৰ্ণমেণ্টৰ পদাৰ্পণ হ'ল তো গভৰ্ণমেণ্টে কি কৰিলে আপোনাৰ পেপাৰ কাৰেঞ্চি ৰেডি কৰিলে প্ৰথম ইটালীৰ পৰা পেপাৰ কাৰেঞ্চি ৰেডি হৈছিল US কিংডমত আপোনাৰ যিমান সোণ আছিল এই সোণৰ ভেলু নিৰ্ণয় কৰি তাৰ ওপৰত ডিপেণ্ড কৰি তাৰ ওপৰত বেছ কৰি অলৰেডি পেপাৰ কাৰেঞ্চি ৰেডি কৰিছিল ফাৰ্ষ্ট ফটোষ্টেট পেপাৰ কাৰেঞ্চি চলিছিলে তো ধীৰে 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 ইয়াৰ ৰূপ ডাঙৰৰ পৰা সৰুলৈকে আহিল আৰু আজিও আমি পেপাৰ কাৰেঞ্চিৰ নতুন বিষয়ে আমি চবেই জানো বা ইউজো কৰি আছোঁ
কিন্তু আপোনালোক প্ৰতিজনে জানে যে নতুনকৈ পেপাৰ কাৰেঞ্চি প্ৰিণ্ট ইণ্ডিয়া গভৰ্ণমেণ্টে কৰা নাই কেতিয়াৰ পৰাই গুগলত চাই যাব কিয় কৰা নাই কাৰণটো হ'ল কি নতুন আপগ্ৰেডেশ্যন অলৰেডি আমাৰ সন্মুখত ৰাখি দিছে আমি একচেপ্ট কৰিবলৈকে বাধ্য সতীৰ্থসকল আপুনি চিন্তা কৰকচোন যে পেপাৰ যেতিয়া প্লাষ্টিক কাৰেঞ্চি এটিএম কাৰ্ড গভৰ্ণমেণ্টে আমাৰ মাজত আনি দিছিল আমি প্ৰথমে একচেপ্ট কৰিছিলোঁ নে ডেট মিনছ এটিএম ডেবিট কাৰ্ডৰ কথা কৈছোঁ ডেফিনেটলি কৰা নাছিলোঁ কিন্তু কৰিব আজিতো বাধ্য একাউণ্টত ফাণ্ড থাকক বা নাথাকক আমি খালী পকেটে যাবলৈকে নিবিচাৰোঁ এটিএমখনটো পকেটত নিওঁ একাউণ্টত ফাণ্ড নাথাকিলে নহয় জানো তাৰমানে মই ক'ব বিচাৰিছোঁ আপগ্ৰেডেশ্যনৰ লগত আমি চলিবই লাগিব এইটো ফিক্স এণ্ড ফাইনেল দুদিন দেৰিকৈ হ'লেও আপুনি আজিৰ আপগ্ৰেডেশ্যনটোত একচেপ্ট কৰিবই লাগিব বাধ্য আমি প্ৰত্যেকজন সতীৰ্থসকল প্লাষ্টিক কাৰেঞ্চি আমাৰ মাজত আনি দিয়াৰ মুখ্য কাৰণটো আছিল যে ৰিস্ক ফেক্টৰ পেপাৰ কাৰেঞ্চিটো আছিলে দূৰ দূৰণিত কোনোবা যদি আমি অসুস্থ ব্যক্তিক লৈ চেন্নাই মেডিকেল হস্পিটেললৈকে আমি যাব বিচাৰোঁ ঠিক আছে তো তেতিয়া আমি ফিজিকেলি মানে বেগ এটা ফিজিকেল টকা লৈ পিনে যাব লগা হৈছিলে কাৰণ আজিৰ নিচিনা সা সুবিধা নাছিল সেই সময়ত আল্টিমেট জাৰ্ণিটো কি হৈছিলে ৰিক্সি হৈছিলে ইয়াক লৈ প্লাষ্টিক কাৰেঞ্চি আমাৰ সন্মুখত আনে আৰু প্লাষ্টিক কাৰেঞ্চি আমি দেৰিকৈ একচেপ্ট কৰোঁ যদিও কৰিবলৈ আমি বাধ্য হৈছোঁ প্লাষ্টিক কাৰেঞ্চিটো সকলোতকৈ ডাঙৰ কথাটো হ'ল কি ৰিস্ক ফেক্টৰ মুঠেই নোহোৱা হৈ গ'ল কাৰ্ডখন লওক নেশ্যনেল লেভেলত মানে ইণ্ডিয়াৰ ভিতৰত আপুনি যিকোনো এটিএমত যাওক ফাণ্ড উলিয়াই লওক কিন্তু ইয়াত ডাঙৰ এটা সমস্যাৰ সৃষ্টি হৈছিল আৰু সেইটো হ'ল লিমিটৰ সমস্যা আপোনাৰ সন্মুখত যিমানেই ডাঙৰ প্ৰব্লেম নাথাকক আপোনাৰ বেংক একাউণ্টৰ ভিতৰত যিমানে ডাঙৰ ফাণ্ড নাথাকক সেই বিপদময় সময়ত আপুনি লিমিটেড ধন উলিয়াব পাৰিব এটা ছিংগল দিনৰ কাৰণে লিমিট ধৰা আছে আপোনালোক প্ৰতিজনে জানে এই লিমিটেশ্যনৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াও কি কৰিলে বা অন্যান্য গভৰ্ণমেণ্টেও কৰিলে কি ইলেক্ট্ৰনিক মানি প্ৰতিখন দেশত অলৰেডি পাব্লিছ কৰাই দিলে ইলেক্ট্ৰনিক মানি মানে ভাৰ্চুৱেল মানি যাক আমি চুই চাব নোৱাৰোঁ কিন্তু আমি ট্ৰেনজেকশ্যনত ইউজ কৰিব পাৰোঁ আপুনি জানেই গুগল পে' ফোনপে' বেংকিং এপছ যিবিলাক আছে ইয়াৰ মাধ্যমত আমি নেশ্যনেল লেভেলত ইণ্ডিয়াৰ ইটো মূৰৰ পৰা আনটো মূৰত থকা ব্যক্তিজনলৈকে আমি ঘৰতে বহি ফাণ্ড পঠাব পৰা হ'লোঁ যদি আমাৰ একাউণ্টছত ফাণ্ড আছে সতীৰ্থসকল ইয়াত অকণমান লিমিটেশ্যনটো বঢ়াই দিলে এতিয়া চবচে ডাঙৰ সমস্যাটো আহিল সতীৰ্থসকল যেতিয়া ইণ্টাৰনেশ্যনেল ট্ৰেনজেকশ্যনৰ কথা আহি পৰিব ইণ্টাৰনেশ্যনেল ট্ৰেনজেকশ্যন ডেট মিনছ বিদেশত কৰা ট্ৰেনজেকশ্যনৰ কথা কৈছোঁ সতীৰ্থসকল আপোনালোকে ভাবিব পাৰে আমিতো বিদেশত ট্ৰেনজেকশ্যন নকৰোঁ য়েছ আপোনালোকেও কৰে ময়ো কৰোঁ কেনেকৈ থ্ৰু হিন্দুস্তান লিভাৰে চাবোন বনাইছে আমি আনি ইউজ কৰিছোঁ টাটা কোম্পানী টাটা গাড়ী বনাইছে বিদেশত মানে ৰ মেটেৰিয়েল চাইনাৰ পৰা আনিছে বা বিদেশৰ পৰা আনিছে তো আমি আমাৰ মানে টাটা কোম্পানীৰ জৰিয়তে আমি ট্ৰেনজেকশ্যন কৰা নহ'ল জানো সতীৰ্থসকল প্ৰতিটো দেশৰ নিজৰ নিজৰ মুদ্ৰা আছে আপোনালোকে জানে চাইনাত ইয়ান চলে ৰাছিয়াত ৰুবল ইউৰোপত ইউৰো ঠিক আছে ইয়ান চলে আপোনাৰ কি কয় আমাৰ বাংলাদেশত টাকা চলে তো আল্টিমেট মুদ্ৰাবিলাকৰ নাম বেলেগ বেলেগে অকল নহয় ইয়াৰ ভেলুৱেশ্যনো বেলেগ বেলেগ এজন ৰেট যদি আমি $1 ল'ব লগা হয় 107 rupees পে' কৰিব লাগিব এক্সচেঞ্জত চ' US-ৰ $1 আমি 107 rupees-ৰ এগেইনষ্টত বা 110 rupees-ৰ এগেইনষ্টত আমি পাব পাৰোঁ বা পাম সতীৰ্থসকল যদি চাইনাৰ কেন ল'ব লগা হয় 98.88 পইচা আমি পে' কৰিব লাগিব ইণ্ডিয়ান ৰুপিজ ঠিক তেনেকুৱাকৈ ইউৰোটো মানে ভেলুৱেশ্যনৰ যিটো সমস্যা এই সমস্যাটো অতিকৈ ডাঙৰ সমস্যা হৈ পৰিল এইখিনি সময়তে এক্সচেঞ্জৰ জন্ম হৈছে আমি এক্সচেঞ্জত ইণ্ডিয়ান ৰুপিজ দি পিনে আমি কনভাৰ্ট কৰি ল'ব পাৰোঁ সতীৰ্থসকল ভাৰতবৰ্ষত ডাঙৰ ডাঙৰ কোম্পানীৰ সংখ্যা কম নাই আপোনালোক প্ৰতিজনে জানে মই অকল হিন্দুস্তান লিভাৰ বা টাটা কোম্পানীৰে নাম ল'ব বিচৰা নাই বহুখিনি অলৰেডি ডে নতুন নতুন কোম্পানী এনেকুৱা প্ৰতিষ্ঠা হৈছে যি বিদেশৰ পৰা অলৰেডি ৰ মেটেৰিয়েল কালেক্ট কৰি আছে তো তেওঁলোকে যেতিয়া ৰ মেটেৰিয়েল আনিবলৈকে বিদেশত ফাণ্ড পঠায় এবাৰ ভাবিছেনে 10,000 কোটি টকা যদি পঠাব লগা হয় 50,000 কোটি টকা যদি পঠিয়াব লগা হয় আমাৰ ইণ্ডিয়ান আৰ্মিৰ কাৰণে ইণ্ডিয়া গভৰ্ণমেণ্টে কি কৰে আৰ্মছ ক'ৰ পৰা আনে US-ৰ পৰা আনে US-ত যেতিয়া US-ৰ পৰা আৰ্মছ আনিব US-ত কি আপোনাৰ মোৰ নিচিনা লেনদেন কৰেনে ডেফিনেটলি তেওঁলোকে হাজাৰ কোটি টকাৰ লেনদেন কৰে তো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এই পে'মেণ্টটো কেনেকৈ কৰিব আমাৰ যিটো সতীৰ্থসকল বেংকিং চিষ্টেম এইটো চেণ্ট্ৰেলাইজ হয় আমি প্ৰত্যেকে জানো RBIৰ জৰিয়তে দি ইয়াক কণ্ট্ৰল কৰা যায় গতিকে লিমিটেশ্যন গভৰ্ণমেণ্ট বুলি নহয় সকলোৰ কাৰণে একেই থাকিব ইয়াত বহুতখিনি ফৰ্মেলিটি আছে যদি 1 কোটি টকাও মানে বাহিৰত পঠাবলগীয়া হয় GST টেক্স গেছ ফিজ এক্সচেঞ্জ ফিজ এইবিলাক জানে আপোনালোকে গতিকে সতীৰ্থসকল একেটা মমেণ্টত ট্ৰেনজেকশ্যন পচিবল নহয় আকৌ ভেলুৱেশ্যনৰ সমস্যাটো মই ক'লোৱে নহয় US-ত পঠাব লাগিলে ডলাৰ বনাব লাগিব তো আজি 107 টকা দি পিনে আপোনাৰ $1 ল'ব পাৰি ডেট মিনছ এই ভেলুৱেশ্যনৰ সমস্যাটো মাজত আহি যায় লিমিটেশ্যনৰ সমস্যাটো আমি বুজি পালোঁ যে আমাৰ চেণ্ট্ৰেলাইজ বেংকিং চিষ্টেমটো চেণ্ট্ৰেলাইজ চ' আমি লিমিটেড ট্ৰেনজেকশ্যন কৰিব পাৰোঁ বা
এই বেংকিং সিস্টেমটোত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াও লিমিটেড ট্ৰানজেকশ্যন কৰিব তো এই দুইটা সমস্যা সন্মুখত ৰাখি কমিউনিটি এটা ফৰ্ম কৰিছিল জাপানৰ পৰা কিছু বিশেষ ব্যক্তিয়ে যি নেকি সতীৰ্থসকল 2008 চনত প্ৰচেছ কৰিছিল চিন্তাধাৰা আৰু 2009 চনত তেওঁলোকে 3 জানুৱাৰীত বিটকইন পাব্লিকৰ মাজত উলিয়াই দিয়ে বিটকইনক যেটো লিমিট লেছ ট্ৰানজেকশ্যন কৰিব পৰাৰ কাৰণে ইয়াক কোনো অথৰিটিৰ কণ্ট্ৰলত বা কোনো গভৰ্ণমেণ্ট বা বেংকিং ছেক্টৰৰ অন্তৰালত নিদিয়ে ব্লকচেইন নামৰ এটা টেকনলজি ইয়াত প্ৰথমবাৰ পৃথিৱীত ব্যৱহাৰ হৈছিল হয় সতীৰ্থসকল অকণমান আগত ব্লকচেইনৰ কথা কৈছোঁ যেতিয়াই ব্লকচেইন টেকনলজিত বিটকইনৰ সমস্ত ডাটা ডিপ্লয় কৰিছিল উইদিন এ ছেকেণ্ড পৃথিৱীৰ প্ৰতিটো ডিভাইচত ইণ্টাৰনেট চলা ডিভাইচত ইয়াত ষ্ট'ৰ হৈ গৈছে যাৰ বাবে কোনো এজন নিৰ্দিষ্ট ব্যক্তিয়ে বা বিটকইন বনোৱা সেই সতোশী নাকামোটো নামৰ কমিউনিটি তো তেওঁলোকেও যদি বিচাৰে ইয়াক ইডিট ডিলিট কৰিব নোৱাৰে সতীৰ্থসকল অকণমান ভাবক আপুনি এজন স্পেচিয়েল ছফ্টৱেৰ ডেভেলপাৰ আপুনি আপোনাৰ সেই এণ্ড্ৰইড ফোনটো বা আইফোনটোৰ ভিতৰত থকা বিটকইনৰ সেই ডাটাখিনি বিচাৰি উলিয়ালে ঠিক আছে আপুনি ডিলিট কৰিবতো পাৰিব আপোনাৰ ডিভাইচৰ পৰা উইদিন এ ছেকেণ্ড এনাডাৰ ডিভাইচৰ পৰা তাত ৰিষ্ট'ৰ হৈ যাব ডেট মিনছ আপুনি ডিলিট কৰিব পৰা নাই সতীৰ্থসকল এই বিটকইন যেতিয়া 2009ৰ 3 জানুৱাৰীত মানে 3 জানুৱাৰীত অলৰেডি পাব্লিছ কৰিছিল তেতিয়া 26,000 কৰোৰ বিটকইন অলৰেডি উলিয়াই দিছিলে তো দিনে দিনে যিমানে ট্ৰানজেকশ্যন ব্লকচেইনত হৈ যায় আছে আপোনালোকে জানে ব্লকচেইনত ট্ৰানজেকশ্যন হ'লে মানে কি ট্ৰানজেকশ্যন গেছ ফিজ হিচাপে ই কমি গৈ থাকে বিটকইনৰ নেটৱৰ্ক বিটকইন নিজে সব বিটকইনৰ কোৱান্টিটি কমি গৈ আজি যদি কইন মাৰ্কেট কেপ আপোনালোকে গুগলত ওপেন কৰি চাই দেখিবলৈকে পাব তাত 147 কৰোৰহে অলৰেডি 147,000 কৰোৰ বিটকইন অলৰেডি এভেইলেবল আছে ৱৰ্ল্ডত বাকী ক'ত গ'ল বাৰ্ণ হৈ গৈছে যেটো আমি কেতিয়াও ঘূৰাই নাপাওঁ নতুনকৈ সতোশী নাকামোটো কোন হয় এতিয়ালৈকে কোনো ধৰিব পৰা নাই কিন্তু সতোশী নাকামোটো আহি নতুনকৈ ডিজাইনো কৰিব নোৱাৰে কৰিব লাগিলে পৃথিৱীৰ গোটেই ডিভাইচ যিমান ইণ্টাৰনেট চলা ডিভাইচ আছে প্ৰতিটোতে 30 ছেকেণ্ডৰ ভিতৰত কৰিব লাগিব এইটো পচিবল নহয় সো মই ক'ব বিচাৰিছোঁ বিটকইনৰ প্ৰাইচ ভেলু কিয় বাঢ়ি যাই আছে তো দিনে দিনে ইয়াৰ ইউজৰ ওপৰত বেছ কৰি কোৱান্টিটি কমি যাই আছে কিন্তু ইউজাৰ ডে বাই ডে বাঢ়ি গৈ আছে কিয়নো ৱৰ্ল্ডত প্ৰতিটো ছিংগল দিনত ডাঙৰ সংখ্যা বাঢ়ি গৈ আছে এভৰি ছিংগল ডে সতীৰ্থসকল ইয়াৰ প্ৰেডিকশ্যনটো মই আৰম্ভণিতে কৈ লওঁ যে আগন্তুক 2026ৰ প্ৰেডিকশ্যন অনুসৰি 2 কৰোৰ টকাৰ ওচৰ পাবগৈ বিটকইন ঠিক আছে সতীৰ্থসকল এই বিটকইন আমি কিনিবলৈ পাবলৈকে প্ৰতিজন ব্যক্তিয়ে ইচ্ছা নকৰোঁ জানো ডেফিনেটলি কৰোঁ কেতিয়াবা পকেটে এফৰ্ট দিয়ে তো আমি কিনিছোঁ যদি পকেটে এফৰ্ট নিদিয়ে সেই ব্যক্তিজনে কিনিব পৰা নাই কিন্তু এই বিটকইন সতীৰ্থসকল আমাৰ কাৰণে বহুত সংখ্যক মানুহ আজিৰ মিটিঙত উপস্থিত থকা বহুত সংখ্যক মানুহৰ কাৰণে ষ্টৰি হৈ যোৱা নাইনে কোনোবাইতো 10 টকাত কোনোবাই 50 টকাত 25 টকা 200 টকা 300 টকা ভেলু থাকোঁতে কিনিছিলে যেতিয়া 30-35,000 40,000 হৈ প্ৰাইচ ভেলু আহিল বিকি দিলে তেখেতৰ বাবে ষ্টৰি হৈ থকা নাই বহুখিনি এনেকুৱা অলৰেডি পাৰ্টনাৰ্ছ আমাৰ এই মিটিংটোত চাগে উপস্থিত আছে যি বিটকইন কিনিছিলে 6 টকা বা 7 টকা 10 টকাত আজিও তেখেতৰ ওচৰত বিটকইন আছে তেখেত বিলিয়নাৰ হৈ আছে ঠিক আছে আমি ওচৰে পাজৰে তেনেকুৱা বিলিয়নাৰ বহুতখিনি দেখিছোঁ অলৰেডি যাৰ ওচৰত বিটকইন মই নলবাৰীৰ পৰা আছোঁ সতীৰ্থসকল কৈ সুখী হ'ম মোৰ ভাল বন্ধু মোৰকৈ অকণমান বয়সত ডাঙৰ ঠিক আছে তেখেতৰ ওচৰত 1,500টা বিটকইন ৰাইট নাও আছে সতীৰ্থসকল মই 25 টকাত পাইছিলোঁ কিন্তু মই একচেপ্ট কৰিবলৈকে 1000 টকা সন্মুখৰ পাৰ্টিক দিয়াৰ সময়তো মই ল'বলৈকে নোৱাৰিলোঁ কাৰণ বিশেষ ব্যক্তি একজন যি আমাৰ মোৰ কাৰণে বিশেষ তো তেখেত আহি মোক বাধা দিছিল যে এইটো গভৰ্ণমেণ্ট অথৰাইজ নহয় তো আজি মই পস্তাই আছোঁ তেনেকুৱা ব্যক্তি আমাৰ এই মিটিংটোত উপস্থিত নাইনে ডেফিনেটলি আছে সতীৰ্থসকল বিটকইন আজিৰ ব্ৰেণ্ড আজিৰ ট্ৰেণ্ড হয় আৰু এই ছিষ্টেমটোৰ জৰিয়তে দি আমি এটা বস্তু ফাইনেল হৈ গৈছোঁ যে ৱৰ্ল্ডত বহুত বিলিয়নাৰ সৃষ্টি হ'ব বাদ দিয়ক নৰ্থ ইষ্টত বহুত বিলিয়নাৰ সৃষ্টি কৰিম ছাৰ যিয়ে আমাৰ লগত অলৰেডি থাকিব তো ইয়াত ইনকাম কৰাৰ কাৰণে মই আগতেই কৈছোঁ কোনো এক্সপাৰ্টাইজ আপোনাৰ নালাগে কোনো এক্সপাৰ্ট হোৱাৰ প্ৰয়োজন নহয় কোনো আপোনাৰ আগতে আপোনাৰ এক্সপেৰিয়েঞ্চ থকা ব্যক্তি আপুনি হ'ব নালাগে মাত্ৰ টিম আমাৰ নৰ্থ ইষ্ট গ্ল'বেল টিমৰ ফালৰ পৰা যিখিনি ট্ৰেইনিং ছেশ্যন হয় ৰেগুলাৰ মিটিঙত আপুনি উপস্থিত থাকিব লাগে গাইড অনুসৰণ কৰিব লাগে আপোনাৰ নিজৰ কমিউনিটি বিল্ড আপ এই ব্যৱসায়টো আপোনাৰ ষ্টেবল হওঁতে খুব বেছি সময় নালাগে 1 মাহো নালাগে সতীৰ্থসকল তো আহক আমি ছিষ্টেমটোৰ বিষয়ে ডিছকাশ্যন কৰোঁ
এই যিটো জাৰ্ণি 50 crores ইনকাম কৰা ইয়ানি 61 বিটকইন ইনকাম কৰাৰ যিটো জাৰ্ণি এই জাৰ্ণিটোত আপুনি মাত্ৰ 0.001 BTC লৈ ষ্টাৰ্ট কৰিব পাৰে সতীৰ্থসকল টকাত ক'বলৈকে গ'লে আপুনি এপ্ৰক্স 7,000 টকা ধৰি ল'ব পাৰে সতীৰ্থসকল জীৱনটোত এনেকুৱা 7,000 বহুত আপুনি খেদাইছে বহুত নষ্ট হৈ গৈছে বহুত জেপৰ পৰা পৰিও গৈছে সতীৰ্থসকল কৈ সুখী হ'ম এই 7,000 টকা যদি আপোনাৰ জেপৰ পৰা আজিৰ ডেটত পৰি যায় মোৰ জেপৰ পৰা পৰি যায় আমাৰ লাইফত আৰ্থকুইক নাহে ভূমিকম্প নহয় কিছুদিনৰ কাৰণে কষ্টৰ পইচাটো আমি অকণমান দুখী হ'ম কিন্তু সতীৰ্থসকল এই 7,000 টকাৰ যদি বিটকইন আজিৰ ডেটত আমি কিনাৰ কথা নকওঁ ষ্টাৰ্টিঙত 2009 2010ত যদি আপুনি কিনি ৰাখিলেহেঁতেন আজি আপুনি বিলিয়নাৰ টকাৰ কাৰণে আপুনি কাম কৰিব নালাগে মৰ্ণিং উঠি নিজৰ চাকৰি বা জবত প্ৰফেশ্যনত যাব গধূলি আকৌ ঘৰত আহি বিচনাতে বাচ্চাক পাব মৰ্ণিঙো বাচ্চাক বিচনাতে এৰি থৈ গৈছে এইটো লাইফ কটাবলগীয়া নহয় কাৰণ টকাই আপোনাৰ কাৰণে BTC লৈ পিনে ৰাখি দিলেহেঁতেন কিন্তু আমি সেই সময়ত বুজি নাপালো আমাৰ কাৰণে ষ্টৰি বা হিষ্টৰী হৈ গ'ল কিন্তু সতীৰ্থসকল কৈ সুখী হ'ম মাত্ৰ এই 7,000 0.001 মই 7,000 কৈ আছো যদিও লিংকটো দিছে তেখেতৰ লগত ডিছকাছ কৰিব এক্সুৱেলটো বুজি ল'ব মই এটা ৰাউণ্ড ফিগাৰ ধৰিলো সেই কথা পাতিম সতীৰ্থসকল 0.00 এই 7,000 টকাৰ 0.001 BTC লৈ আপুনি জাৰ্ণিটো ষ্টাৰ্ট কৰিব এনেকুৱা নহয় এই জাৰ্ণিটো এই জেনেৰেশ্যন ইনকাম চ'ৰ্চটো আপোনাৰ নিজৰ মালিকী স্বত্বত যিটো ষ্টাৰ্ট কৰিবলৈকে ওলাইছে মাত্ৰ 0.001 একবাৰেই লাগে ইয়াৰ পিছত আপুনি আকৌ ইয়াত জেপৰ পৰা দিবলগীয়া নাই কিন্তু এভৰি সিংগল ডে আপোনাৰ পছন্দ অনুসৰি ইনকাম কৰিব পাৰে সতীৰ্থসকল এইটো আগতো কৈছো মই এবাৰ মই ৰিপিট কৰি দিলো কোনো কোম্পানী বা কনচেপ্ট নহয় যি কাৰোবাৰ অধীনত আছে য'ত নেকি আপোনাৰ লিমিটেশ্যন লগোৱা আছে ইনকামত আপুনি প্ৰথম দিনাই ইনকাম মোৰ নিচিনা কৰিব পাৰে মই প্ৰথম দিনা লাখৰ ওপৰতে কমাইছো সতীৰ্থসকল ঠিক আছে তো ইয়াত আপোনাৰ পছন্দ অনুসৰি ইনকাম এভৰি সিংগল ডে ইনকাম কৰিব পাৰে তো আহক জাৰ্ণিটোৰ বিষয়ে আমি জানি লওঁ এই জাৰ্ণিটোত 0.00 ৰেফাৰ কৰিছে তো তেখেতৰ লগত মিলি ৰেজিষ্ট্ৰেশ্যন কৰিব উইদিন এ ছেকেণ্ড আপুনি বিটকইন পাছ এটা পাব বা বিটকইন NFT পাব হোৱাট ইজ দ্য মিনিং অফ NFT নন ফাঞ্জাবল টকেন সতীৰ্থসকল আজি গুগলত মিটিংটো শেষ হোৱাৰ পিছত চাৰ্চ কৰি চাওক নন ফাঞ্জাবল লেজেণ্ডাৰী NFT প্ৰাইচ ভেলু কিমান আছে চাৰ্চ কৰি চাব আমি অনুৰোধ কৰিম যিমান লিডাৰ্ছ ইয়াতে উপস্থিত আছে আপোনালোকেও চাই ল'ব নন ফাঞ্জাবল টকেন মই কি ক'লো লেজেণ্ডাৰী NFT প্ৰাইচ 54 লাখৰ ওপৰত আছে সতীৰ্থসকল এইবিলাক কিন্তু বিটকইন পাছ বা বিটকইন NFT নাছিল গ্ল'বেলি ফাৰ্ষ্ট বিটাইটেন এনেকুৱা এটা চিষ্টেম যেনেকৈ আমাক বিটকইন NFT দি আছে তাৰমানে ইয়াৰ আগত 54 লাখ যিটো ক'লো এইবিলাক বিটকইন NFT নাছিলে এইটো বিটকইন পাছ হয় বিটকইন NFT হয় সতীৰ্থসকল এইটো আপুনি ৱেলকাম গিফ্ট হিচাপে আপোনাৰ ৱালেটত উইদিন এ ছেকেণ্ড আফটাৰ ৰেজিষ্ট্ৰেশ্যন আহি যাব কিন্তু 100 দিনৰ বাবে ই লগ হৈ থাকিব 100 দিনৰ ভিতৰত ইয়াক চেল কৰিব আপুনি বিচাৰিলেও নোৱাৰে যেতিয়াই আনলক হ'ব 100 দিনৰ ভিতৰত আপুনি যিকোনো মমেণ্টত ইয়াক চেল কৰিব পাৰে কিন্তু মই আপোনালোকক অনুৰোধ কৰিম যদিও সম্ভৱ হয় চেল নকৰি কিছু বছৰ ৰাখাৰ কাৰণে ট্ৰাই কৰক কিয় ইয়াৰ ভেলু যিটো এইটো 1 BTC মানে এটা বিটকইনৰ ভেলুলৈকে ইনক্ৰিজ হ'বগৈ ইয়াৰ মুখ্য কাৰণটো হ'ল সতীৰ্থসকল আমাৰ যিটো বিটাইটেন চিষ্টেম তাৰ প্ৰগ্ৰেমিং এনেকুৱাকৈ প্ৰগ্ৰেমিং কৰা আছে তো প্ৰগ্ৰেমিঙৰ পৰা এটা ফাণ্ড প্ৰতি 21 তাৰিখে এই NFTৰ প্ৰাইচ ভেলু বঢ়াৰ কাৰণে ইউজ হৈ আছে এই বিষয়ে পিছলৈকে ডিছকাশ্যন কৰিম দ্বিতীয়টো হ'ল সতীৰ্থসকল এই চিষ্টেমটোত যিহেতু নিজৰ মালিকী স্বত্বত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিলে এতিয়া মাত্ৰ 61টা BTC মানে বিটকইন ইনকাম 50 কৰোৰ টকা ইনকাম কৰা মাত্ৰ দুজন ব্যক্তিক আপুনি আজিৰ এই জুম সেশনটো আজিয়ে নহয় প্ৰতিদিনে 9টা বজাত আৰু নেশ্যনেল জুম সেশন 7:55 হয় তালৈকে ইনভাইট কৰি আনিব লাগে জুম মিটিংটো চোৱাৰ বাবে দ্যাটছ অল তাৰপিছত এই দুজনে আপোনাৰ ৰেফাৰেন্স লৈ নিজে ষ্টাৰ্ট কৰিব নিজৰ ব্যৱসায় কাৰণ বিটকইন কোনো ইগনোৰ কৰা পাৰ্চন আজিলৈকে আমি পোৱা নাই সতীৰ্থসকল এই চিষ্টেমটো কেনেকুৱা হয় প্ৰগ্ৰেমিংটো কেনেকুৱা অকণমান পিছত ডিছকাছ কৰি আছো 3 নম্বৰ সুবিধাটো বিটাইটেনৰ পৰা এই একেটা ৰেজিষ্ট্ৰেশ্যনতে আপুনি কি পাই আছে ইয়াৰ পৰা এজ লাইক চেলাৰী প্ৰতি 21 তাৰিখে আপুনি 4 ধৰণৰ চেলাৰী পাই আছে মানে 4টা ইনকাম আপোনাৰ ওচৰত এডিশ্যনেল আহি আছে যে আপুনি মই যদি পৃথিৱীত নাথাকো নহয় তথাপি আমাৰ ল'ৰা ছোৱালীক আমি দি থৈ যাব পাৰিম ৱালেটখন দিয়া মানে তেওঁলোকে 21 তাৰিখে বিটকইন উলিয়াই থাকিব পাৰিব হয় সতীৰ্থসকল আপুনি ঠিকে শুনিছে মই চেলাৰী বুলি যেটো কৈছো এটো ৰেংক এণ্ড ৰিৱাৰ্ড যেতিয়া আপুনি 3 নম্বৰ ষ্টকখন yani 3 নম্বৰ আপোনাৰ বিটকইন ইনকামৰ পথটো মুকলি কৰি লয় আনলক কৰি লয়
ঠিক আছে তেতিয়াই আপোনাৰ তেতিয়াৰ পৰাই ষ্টাৰ্ট হয় আপোনাৰ প্ৰতি মাহৰ 21 তাৰিখে ইনকাম পোৱা যেতিয়াই 6 নম্বৰটো এগেইনষ্ট মানে কি আনলক কৰে তেতিয়া দুইটাই আপুনি পোৱা আৰম্ভণি হৈ যায় 21 তাৰিখে যেতিয়াই 9 নম্বৰ ষ্টকটো বা 9 নম্বৰ ৰাস্তাটো আপোনাৰ মুকলি কৰি লয় বিটকইন ইনকাম কৰা তো তেতিয়া তিনিটা একেলগে আপুনি 21 তাৰিখে পাই যাব ঠিক তেনেকুৱাকে 12 নম্বৰ ষ্টক আমাৰ প্ৰত্যেকৰে টাৰ্গেট যে উইদিন 12 মান্থ নহয় আমি 6 মান্থত 12 নম্বৰ ষ্টক এনেকুৱা ষ্ট্ৰেটেজি আমি মানে ৰেডি কৰি আছো বা ষ্ট্ৰেটেজি ইউজ কৰি আছো যে 12 নম্বৰ ষ্টক যাতে আমি এই ডিচেম্বৰ 2026তে আমি এচিভ কৰিব পাৰো প্ৰতিজনে 12 নম্বৰ ষ্টকতো এটা চেলাৰী That means অতিৰিক্তসকল এই চাৰিটা চেলাৰীৰ ভেলুটো মই আপোনাক নকম কিয় আজি ৱৰ্ল্ডত ইয়াৰ বয়স হ'ল মাত্ৰ 5 মাহত এণ্ট্ৰি কৰিছে বি টাইটেনৰ বয়স গোটেই ৱৰ্ল্ডত ইউএছএৰ পৰা ষ্টাৰ্ট হৈছে মই ক'লো অলপ আগতে এতিয়ালৈকে গোটেই ৱৰ্ল্ডত যিমান জড়িত হৈছে 21,000 প্লাছ কমিউনিটি চাইজ আছে তো ইয়াৰ ভিতৰত 8 নম্বৰ স্লটলৈকে যোৱা মানুহৰ সংখ্যা আছে 12 নম্বৰ স্লট এতিয়াও পোৱা নাই কিন্তু এই যোৱা বিগত 5 মাহত যি 8 নম্বৰ স্লটলৈকে গৈছে অতিৰিক্তসকল ঠিক আছে আমাৰ নৰ্থ ইষ্ট গ্লোবেল টিমৰ ফালৰ পৰা মাত্ৰ এটা সিঙ্গেল মাহৰ ভিতৰত 4 নম্বৰ স্লটলৈকে যোৱা মানুহৰ সংখ্যা কম নাই তাৰমানে আমি ভেৰি ফাৰ্ষ্ট ভাল মানে পাৰফেক্ট ষ্ট্ৰেটেজিৰ ওপৰত কাম কৰি আছো এই বিষয়ে ডিছকাশ্যন অলপ পিছতে কৰিম অতিৰিক্তসকল আহক আমি প্ৰথম চিষ্টেমটো লৈ ডিছকাশ্যন কৰোঁ যিটো প্ৰগ্ৰেমিং আমি বি টাইটেনক আঁকোৱালি লোৱাৰ মুখ্য কাৰণটো কি আছিল 61 BTC নহয় জানো তো 61 BTC আমি কেনেকৈ পাম এই পদটোত মাত্ৰতে চেলাৰী কেনেকৈ আহিব এইটো ক্লিনভাৱে কথা পাতিম তো আপোনালোকে সঠিকভাৱে চাই লওক তো প্ৰথমতে চাওক যেতিয়া 0.001 BTC লৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিল বি টাইটেনত ওপৰৰ পৰা এইটো ইউ দেখা পাইছে এইটো আপুনি নিজে লগে লগে আপোনাৰ ইনকাম ষ্ট্ৰাকচাৰ এটা ওপেন হৈ যায় যিটো ষ্ট্ৰাকচাৰটো 14জনীয়া ষ্ট্ৰাকচাৰ হয় আৰু তিনিটা লেভেলেৰে গঠিত গঠিত অকল এই ষ্ট্ৰাকচাৰটোৰ মেকানিজম হ'ল লেফ্ট টু ৰাইট টপ টু বটম তাৰ মানে মই ক'ব বিচাৰিছো কি এই ষ্ট্ৰাকচাৰটোৰ মেকানিজম হ'ল বাওঁফালৰ পৰা সোঁফাললৈকে ফিল আপ হ'ব আৰু ওপৰৰ প্ৰথম লেভেলৰ পৰা 3 নম্বৰ লেভেললৈকে ফিল আপ হ'ব ঠিক আছে আকৌ খালী হ'ব আকৌ প্ৰথম লেভেলৰ পৰা 3 নম্বৰ লেভেললৈকে ক্ৰমে লেফ্ট টু ৰাইট কৰি ফিল আপ হৈ গৈ থাকিব ৰেণ্ডমলি অতিৰিক্তসকল এই 14জনীয়া ষ্ট্ৰাকচাৰটো দেখি পাই আপুনি চক নহ'ব কাৰণ 14জন আপুনি ৰেফাৰ কৰিব নালাগে মাত্ৰ 2জনক আপুনি ৰেফাৰ কৰিব লাগে আৰু ইয়াৰ মুখ্য কাৰণটো হ'ল আপুনি আনলক কৰিব লাগে যেটো স্পিল ওভাৰ লক আছে প্ৰথমতে আমি জানি লওঁ স্পিল ওভাৰ লক কি ঠিক আছে অতিৰিক্তসকল এই ষ্ট্ৰাকচাৰটো যে ঠিক দেখিছে এইটো ফিল আপ হ'ব আপোনাৰ চিনিয়ৰসকলে আপোনাৰ পিছত ৰেফাৰ কৰা মানুহবিলাকৰ জৰিয়তে দি তেওঁলোকে কৰা যিবিলাক অন্যান্য লেগ মানে আপোনাৰ ক্ৰছ লেগে কাম কৰাৰ ওপৰত এইবিলাক ফিল আপ হ'ব স্পিল ওভাৰ হৈ আহি সোমাব আপুনি নিজে কৰাৰ পৰাটো আহিব আপোনাৰ ডাউনলাইনে যদি আপুনি ডাউনলাইন শব্দটো আমি ইউজ কৰিম তো ডাউনলাইনক আপুনি কাৰোবাক ৰেফাৰ কৰিছে তেওঁ কাৰোবাক ৰেফাৰ কৰিছে এইবিলাক আহিব ইয়াতে সোমাব ষ্ট্ৰাকচাৰটো আৰু ষ্ট্ৰাকচাৰটো বাৰ খালী হ'ব প্ৰতিবাৰত আপুনি 6জনৰ যিটো জইনিং এমাউণ্ট বা 6জনৰ যিটো স্লট বাইং এমাউণ্ট সেই এমাউণ্টটো 0.001 কৈ আপুনি পাব ডেট মিনছ 100% কৈ পাব আমি মাৰ্কেটত বহুত চিষ্টেম দেখা পাইছোঁ তাত 60% 40% পায় ইয়াতে যাৰ পৰাই পাব 100% পাব তো অতিৰিক্তসকল এই যে ওপৰৰ পৰা ক্ৰছ লাইন ডাউনলাইনৰ পৰা অহাৰ কাৰণে আপুনি স্পিল ওভাৰ লকটো অপেন কৰা ষ্টাৰ্টত 2জন ব্যক্তিক জুম ছেশ্যনলৈকে আমি চিষ্টেমটো দেখাব লাগিব বা আপোনাৰ যিজন নিমন্ত্ৰণ দিছে যিজনে আজিৰ মিটিংটো লিংক দিছে তো তেখেতৰ লগত কথা পাতিলে তেখেতে আপোনাৰ হৈ বুজাই দিব প্ৰথম যিজনক আপুনি ৰেফাৰ কৰিব 1 নম্বৰ ঘৰত ইয়াতে প্লেচমেণ্ট হ'ব লেফ্ট চাইডে আৰু তেখেতৰ যিটো 0.001 ৰেজিষ্ট্ৰেশ্যন এমাউণ্ট ঠিক আছে বা স্লট বাইং এমাউণ্ট এই এমাউণ্টটো ডাইৰেক্ট আপোনাৰ ওপৰৰ ছিনিয়ৰজনে পাব আপোনাৰ ওপৰৰ প্ৰথম ছিনিয়ৰজনে পাব দ্বিতীয়জন যেতিয়াই ৰেফাৰ আপুনি কৰিব আপোনাৰ ছেকেণ্ড ছিনিয়ৰে পাব ঠিক আছে এইখিনিতে বহুতৰ ক'ব যায় যে প্ৰথম দুটা যি আমি ৰেফাৰ কৰিছোঁ নাপাওঁচোন ডেফিনেট ছাৰ ইনডিফাৰেণ্ট ছিষ্টেম বা ইনডিফাৰেণ্ট প্ৰগ্ৰেমিং হয় যাৰ কাৰণে 61টা বিটকইন মিনছ 50 crore আমি কামাবলৈকে সুযোগ এটা পাইছোঁ নিজৰ মালিকী সত্ত্বে গতিকে ইনডিফাৰেণ্ট ডেফিনেট হ'ব এই দুজনৰ ফাণ্ড দুটা আপোনাৰ প্ৰথম ছিনিয়ৰ ছেকেণ্ড ছিনিয়ৰৰ ওপৰত ওচৰত গুচি যাব 100% লগে লগে তেওঁলোকৰ ষ্ট্ৰাকচাৰত এই দুজনে পজিশ্যন ল'ব আৰু তাৰপিছত তেওঁলোকে ৰেফাৰ কৰাবিলাক এই দুজনৰ তলত প্লেচমেণ্ট হ'ব ডেট মিনছ আপোনাৰ ছেকেণ্ড লেভেলত প্লেচমেণ্ট ইয়াতে কেলকুলেট হ'ব আপোনাৰ ছেকেণ্ড লেভেলত ছাৰ যেতিয়া লেফ্ট ছাইডৰ প্ৰথম ঘৰটো ফিল আপ হয় তো ইয়াৰে 100% BTC এজন ব্যক্তি ছিনিয়ৰৰ পৰা আহক ক্ৰছৰ পৰা আহক মেটাৰ নকৰে ছাৰ আপোনাৰ ডাউনলাইনে ৰেফাৰ কৰিব পাৰে আৰু আপুনি ৰেফাৰ কৰাও হ'ব পাৰে আপুনি যদি 3 নম্বৰজন ৰেফাৰ কৰি দিয়ে তথাপি তেখেত আহি ইয়াতে প্লেচমেণ্ট ল'ব অল্টাৰনেটিভ ছাৰ ছেকেণ্ড লেভেলৰ প্ৰথম ঘৰটো ঠিক আছে এইটো 100% আপুনি পাব ইয়াৰ পিছৰ ঘৰটো এতিয়ালৈকে ষ্ট'ৰ হোল্ড হৈ থাকিব ছিষ্টেমত
স্মাৰ্ট কণ্টেক্টত যেতিয়ালৈকে 5 নম্বৰজন নাহে মানে সেকেন্ড লেভেলৰ ফালৰ পৰা যদি চাওঁ আমি 3 নম্বৰজন অহাৰ লগে লগে দুইটা ফাণ্ড 0.001 into 2 গৈ পিনে আপোনাৰ সেকেন্ড স্লটটো ওপেন হৈ যাব য'ত সেকেন্ড স্লটৰ পৰা আপোনাৰ ইনকাম ষ্টাৰ্ট হৈ যাব গতিকে অকল ইয়াত এটা বস্তু আপোনালোকে ডেফিনেটলি মাৰ্ক কৰিছে চাগে যে গোটেই ষ্ট্ৰাকচাৰটো ৰিচাইকেলিং হ'ব লগা নাই সেকেন্ড স্লট ওপেন হোৱাৰ কাৰণে মাত্ৰ 5জন হ'লেই সেকেন্ড স্লট ওপেন হয় এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা সেকেন্ড স্লট ওপেন হোৱা মানে 0.002 BTC হ'ল আপোনাৰ সেকেন্ড স্লটৰ ভেলু মানে ইয়াতকৈ দুগুণ প্ৰথম স্লটতকৈ এটকাও জেপৰ পৰা দিয়া নাই কিন্তু তাৰ পৰা যেতিয়া ইনকাম পাম ন 0.002 BTC কৈ পোৱা ষ্টাৰ্ট হৈ গ'ল ইতিমধ্যে আপোনাৰ এইটো ৰিচাইকেলিং মানে গোটেই ফিল আপ হয় মানে 2 নম্বৰৰ পৰা ইনকাম ষ্টাৰ্টেই হৈ যাব গতিকে অকল 2 নম্বৰ লেভেলৰ আপোনাৰ যেটো ঘৰ লাষ্ট ঘৰ আছে মানে 4 নম্বৰ ঘৰ ইয়াৰ টোটেল ফাণ্ডটো 100% আপুনি পাব থাৰ্ড লেভেলৰ যেটো লেফট সাইডৰ ঘৰ আছে ওভাৰঅল যদি আমি চাওঁ 7 নম্বৰ ঘৰ এই 7 নম্বৰ ঘৰটোৰ ফাণ্ডটো কোনে পাব ডাউনলাইন 1 পাব আপোনাৰ যাক প্ৰথমে ৰেফাৰ কৰিছিল বাকি দুটা ফাণ্ড আপোনাৰ ওচৰত যাব 100% 4 নম্বৰ ফাণ্ড বা ওভাৰঅল 10 নম্বৰ ফাণ্ড যেটো আছে 10 নম্বৰ ব্যক্তিজনৰ 0.001 টো কোনে পাব এটো ডাইৰেক্টলি আপলাই ডাউনলাইন 1 পাব আপোনাৰ নেক্সট আর দুটা ফাণ্ড আপুনি পাব নেক্সট ডাউনলাইন 2 এটা ফাণ্ড পাব আৰু 14 নম্বৰ যেটো সৰ্বশেষত থকা ঘৰ এটো জোৰ পুৰা ফিল আপ নহয় এখেতৰ 0.001 ৰ জৰিয়তে আপোনাৰ এই ষ্ট্ৰাকচাৰটো খাৰি হ'ল আপোনাৰ নতুন এন্ট্ৰি হ'ল এই স্লটখনত বুজিব পাৰিছে স্যাৰ আপোনাৰ এগেইন ৰি এন্ট্ৰি হৈ গ'ল আপোনাৰ যেনেকৈ ৰি এন্ট্ৰি হ'ল স্যাৰ ঠিক তেনেকুৱাকৈ আপোনাৰ এই টিমটোৰ প্ৰতিজন ব্যক্তিৰ ৰি এন্ট্ৰি তেওঁলোকৰ 14 নম্বৰ ঘৰটোৰ ফাণ্ডৰ জৰিয়তে ৰি এন্ট্ৰি হ'ব কাৰ তলত হ'ব স্যাৰ আপোনাৰ তলতে আহি প্লেচমেণ্ট ল'ব আপোনাৰ তলতে প্লেচমেণ্ট ল'ব ঠিক আছে আৰু এই একেধৰণে আপুনি প্ৰতিবাৰ ৰিচাইকেলিঙত 6 জনৰ যেটো মানে পেকেজৰ এমাউণ্ট 0.001 আপুনি পাই গৈ থাকে যেতিয়ালৈকে পাব যেতিয়ালৈকে অলৰেডি আপোনাৰ সিস্টেম ৰান কৰি গৈ থাকে গতিকে অকল মন কৰিব মই কৈছো যে যেতিয়ালৈকে ক্ৰাউড আহে বুলি কোৱা নাই মই কৈছো যেতিয়ালৈকে সিস্টেম ৰান কৰি গৈ থাকিব কিয় গতিকে অকল ইয়াত মই ক্ৰাউড আহাৰ কথা কোৱাই নাই দুজনক ৰেফাৰ কৰিছে ষ্ট্ৰাকচাৰ প্লেচমেণ্ট লৈছে ৰিচাইকেলিং হ'ল এই 14 জন ফিল আপ হ'ল এই 14 জনৰে বাৰবাৰ খালি হৈ থাকিব বাৰবাৰ ফিল আপ হৈ থাকিব ষ্ট্ৰাকচাৰ ঠিক আছে ক্ৰাউডৰ ওপৰতো কথা আছে গতিকে অকল ইয়াত গোটেই প্ৰথম যেটো স্লটৰ যেটো মানে মেকানিজম এটো চাগে আপুনি ডেফিনেটলি ভাল ধৰণে বুজিব পাৰিছে মাত্ৰ মনত ৰাখক ইয়াতে 5 জন হোৱাৰ লগে লগে আপোনাৰ সেকেন্ড স্লট আনলক হৈ গ'ল আহক সেকেন্ড স্লটলৈকে কথা পাতিম সেকেন্ড স্লটতো সেম ষ্ট্ৰাকচাৰ আছে 12 নম্বৰ স্লটলৈকে সেম ষ্ট্ৰাকচাৰ 14 জনীয়া মাত্ৰ সেকেন্ড স্লটত এটা বিশেষ বস্তু বিশেষ কথা আছে তো সেই কথাটো কেনেকৈ সেকেন্ড স্লটত আপুনি কোনো ব্যক্তিক ৰেফাৰ কৰিবলৈকে সক্ষম নহ'ব এনেকুৱা প্ৰভিজন নাই যে কোনোবা ব্যক্তিক সেকেন্ড স্লটত ৰেফাৰ কৰিব তো কি হ'ব হয়তো যেতিয়া আপোনাৰ সেকেন্ড স্লট ওপেন হৈছে তাৰ পিছে আপোনাৰ ওপৰৰ সিনিয়ৰ বা ফাৰ্ষ্ট লাইনৰ পৰা বা আপোনাৰ এই যেটো ফাৰ্ষ্ট স্লটত ষ্ট্ৰাকচাৰ আছিল তাৰ পৰাই যাৰ ৰিচাইকেলিং হয় আহি আপোনাৰ ইয়াতে প্লেচমেণ্ট ল'ব লেফট টু ৰাইট আৰু কৰিব আপোনাৰ এই 14 জনীয়া ষ্ট্ৰাকচাৰটো ইয়াত প্ৰফিট কেনেকৈ পাব প্ৰথম দুজনৰ প্ৰথমৰ নিচিনা প্ৰথম স্লটৰ নিচিনা যে প্ৰথম সিনিয়ৰ সেকেন্ড সিনিয়ৰ ইহঁতৰ মাজত গুচি যাব ঠিক আছে নেক্সট যেটো 3 নম্বৰ ঘৰ মানে সেকেন্ড লেভেলৰ প্ৰথম ঘৰ এইটো 0.002 BTC আপোনাৰ ওচৰত আহিব মানে 2 গুণ যে 7000 টকা প্ৰথম স্লটত আপুনি এজনৰ পৰা প্ৰফিট পাইছে দ্যাট মিন্স ইয়াতে আপুনি 2 গুণ 14000 টকা আপুনি এজনৰ পৰা প্ৰফিট পাইছে উইদাউট এনি ইনভেষ্টমেণ্ট গতিকে অকল সেকেন্ড লেভেলৰ মন কৰিবলগীয়া কথাটো হ'ল সেকেন্ড ঘৰটো যেটো ৰয়েল পুল লিখা আছে ন ৰয়েল পুল এটা স্মাৰ্ট কন্ট্ৰেক্ট হয় এই স্মাৰ্ট কন্ট্ৰেক্টত আপোনাৰ এই সেকেন্ড লেভেলৰ সেকেন্ড ঘৰটোৰ ফাণ্ডটো মানে জমা হৈ যাব স্মাৰ্ট কন্ট্ৰেক্টত অকল আপোনাৰে নহয় আপোনাৰ যিমানবাৰ ৰিচাইকেলিং হয় প্ৰতিবাৰত এই ফাণ্ডটো আপোনাৰ জমা হৈ যাব স্মাৰ্ট কন্ট্ৰেক্টত আৰু গোটেই ৱৰ্ল্ডত এতিয়া 21000 24000 আজি মেম্বাৰ্ছ আছে তো তেওঁলোক প্ৰতিজনৰে এই ফাণ্ডটো অলৰেডি স্মাৰ্ট কন্ট্ৰেক্টত জমা হৈছে য'ৰ পৰা চেলাৰী বা আমাৰ এনআফটি প্ৰাইচ ভেলু বাঢ়ে গতিকে অকল এবাউট ৰয়েল পুল আমি নেক্সট ঠিক আছে তো প্ৰথমে ষ্ট্ৰাকচাৰটো বুজি লওঁ ইয়াতে আপোনাৰ ডাউনলাইন বা আপুনি কৰাৰ পৰা আহি ফিল আপ হয় লগে লগে আপোনাৰ 3 নম্বৰ ঘৰটো ফিল আপ হৈ যায় আৰু 5 নম্বৰ ঘৰটোৰ যেটো ফাণ্ড 100% 0.002 BTC আপোনাৰ ওচৰত যায় ইয়াতে ইয়াৰ পিছত 6 নম্বৰ ঘৰ ইয়াতে সেকেন্ড লেভেলৰ লাষ্ট ঘৰ যেটো এইটোৰ ফাণ্ডটো 100% আপুনি 0.002 প্ৰফিট পাই আছে
প্ৰতিটোসকল 3 নম্বৰ লেভেলৰ যদি আমি কথা পাতোঁ 3 নম্বৰ লেভেলৰ আপোনাৰ 8টা ঘৰৰ ভিতৰত 4টা ফাণ্ড আপোনাৰ ওচৰত যাব এজ এ প্ৰফিট 0.002 BTC কৈ আৰু 3টা ফাণ্ড আপোনাৰ ফাৰ্ষ্ট ডাউনলাইন ছেকেণ্ড ডাউনলাইন ইয়াৰ মাজত গুচি যাব ৰিচাইকেলিং 14 নম্বৰ বা 8 নম্বৰ যিটো ঘৰ আছে থাৰ্ড লেভেলৰ এইটো ৰিচাইকেলিং এগেইন কৰিব ষ্টকখনো বাৰ খালী হ'ব তাৰে পিছে আপোনাৰ যাৰ যাৰ ষ্ট্ৰাকচাৰ ৰিচাইকেলিং কৰিব খালী হ'ব ষ্ট্ৰাকচাৰ তেওঁলোক আহি আকৌ প্লেচমেণ্ট ল'ব আপোনালোক এনেকৈ বাৰ আপুনি প্ৰতিবাৰ ৰিচাইকেলিঙত 7জনৰ যিটো এমাউণ্ট 0.002 BTC কৈ আপোনাৰ ওচৰত প্ৰফিট আহি যাব 7জনৰ আহিব অতিথিসকল তো অতিথিসকল মন কৰিছে চাগে যে ইয়াতে 5জন অলৰেডি আপোনাৰ ষ্ট্ৰাকচাৰত যেতিয়া প্ৰৱেশ কৰিছে লগে লগে আপোনাৰ থাৰ্ড ষ্টক অপেন অতিথিসকল এইটোৱে মেথছ হয় প্ৰতিটো ষ্টকত 5জন সোমোৱাৰ লগে লগে আপোনাৰ নেক্সট শ্লট অপেন হৈ গৈ থাকে আৰু সেইবিলাক ষ্টকৰ পৰা ইনকাম আপোনাৰ ষ্টাৰ্ট হৈ যায় কাৰণ সেইবিলাক ষ্টকত কোনো আপোনাৰ দুটা স্পন্সৰ কৰিব লাগে বুলি বাধ্যবাধকতা বা কোনো টাৰ্মছ এণ্ড কণ্ডিশ্যন নাই অ'কে তো অতিথিসকল এইবাৰ আকৌ আমাৰ চেলাৰী ফাংচনৰ কথা পাতিম ৰয়েল পুলৰ ফাণ্ড পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰ 2 নম্বৰ ষ্টকটো যিমানবাৰে ৰিচাইকেলিং নকৰক বা প্ৰতিজন নতুন ব্যক্তিৰ ৰিচাইকেলিং হোৱাৰ আগমুহূৰ্তত এই ঘৰটোৰ ফাণ্ডটো স্মাৰ্ট কণ্টেক্ট ৰয়েল পুলত জমা হৈ থাকিব আৰু প্ৰতি 21 তাৰিখে কি হ'ব সেই ফাণ্ডটো দুটা ভাগত বিভক্ত হৈ যাব অট'মেটিক চিষ্টেম অট'মেটিক কৰা আছে কোনো ব্যক্তিৰ কণ্ট্ৰল নাই তো অতিথিসকল উদাহৰণস্বৰূপে ধৰি লওক 8টা বিটকইন ৰয়েল পুলত জমা হৈ গ'ল উদাহৰণ বুজাৰ কাৰণে কৈছোঁ 8টা বিটকইন ৰয়েল পুলত জমা হোৱা মানে স্যাৰ তাৰে ডিভাইড হৈ গ'ল 4টা দুই ভাগত বিভক্ত হ'ল তো 4টা বিটকইন এই যে আমি এনএফটি পাইছিলোঁ প্ৰতিজনে তাৰ ভেলুৱেশ্যন বা ভেলু বঢ়াৰ কাৰণে লিকুইডিটি হিচাপে ইউজ হৈ আছে প্ৰতি মাহত তাত গৈ আছে আৰু বাকী 4টা যিটো থাকিল 50% এইটো মানে 50% বাকী যিটো থাকিল তাত 4টা বিটকইন আছিল তো বুজাৰ কাৰণে মই 4টা কৰি লৈছোঁ তো এটা বিটকইন মানে 25% সেই ফাণ্ডটোৰ পৰা 25% এই আপোনাৰ নিচিনা 3 তাৰিখে ঠিক ইভিনিং টাইমত ৱালেটে সোমাই যাব চিষ্টেমে ইকুৱেলি ডিষ্ট্ৰিবিউট কৰে ঠিক আছে এইটো এজ এ চেলাৰী আপোনাৰ যেতিয়ালৈকে অলৰেডি চিষ্টেমটো বুজিব পাৰিছে মানে জেনেৰেশ্যন আমি পাই থাকিম অতিথিসকল আপোনালোকে এটা বস্তু যিসকল নতুন আছে এটা বস্তু বিশেষকৈ মন কৰিব যে নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত বিশেষকৈ ইয়াতে MLM কৰা মানুহৰ সংখ্যাটো বেছি MLM ইণ্ডাষ্ট্ৰীৰ মানুহ তো অতিথিসকল এটা ঘৰ আপোনাৰ ঘৰত যদি এটা ফাণ্ড নিৰ্দিষ্ট ফাণ্ড আহিব বুলি আপুনি ফাইনেল হৈ যায় তো ফ্ৰী মাইণ্ড লৈ আপুনি নেক্সট চেলাৰী পোৱাৰ কাৰণে ইয়াত আৰামছে কাম কৰিব পাৰিব আৰু এইটোৱে মোৰ ভাল লাগিছিল আৰু ভাল লাগি মই ইয়াতে প্ৰথম 8 দিনৰ ভিতৰত 3 নম্বৰ শ্লট অপেন কৰি যোৱা 21 তাৰিখে মানে যিটো চেলাৰী বুলি কৈ আছোঁ ৰয়েল পুলৰ ফাণ্ড ল'বলৈকে সক্ষম হ'লোঁ কিন্তু মই এইটোত সন্তুষ্ট নহয় কিয় মোৰ লগত যিসকলৰ 6 নম্বৰ ষ্টক অপেন হৈছিলে তেওঁলোকক দেখিবলৈ পাইছোঁ $1,554 ইয়ানি $1.5 লাখ হৈ পাইছে আৰু এইবাৰতো ডেফিনেট বাঢ়িব তেতিয়াৰ পিছতে আপোনাৰ মানে কি জইনিঙৰ হাৰ বাঢ়িছে বা মানুহৰ সংখ্যা কমিউনিটি চাইজ ডেভেলপ হৈছে আল্টিমেট এইবাৰ যিসকল 6 নম্বৰ শ্লটত আছে ন আমি ক'ব নোৱাৰোঁ যে 1.5 লাখ পাব 3 লাখো পাব পাৰে এনেকুৱা হাৰ বাঢ়িছে আপোনালোক চবে জানে অতিথিসকল আহক ইয়াৰ পিছৰ ষ্টেপটো আমি অকণমান ডিছকাছ কৰোঁ যে চাওক যিটো প্ৰগ্ৰেমিং কৰিছে একদম চিম্পুল হয় প্ৰথম শ্লটৰ পৰা 6 বাৰ মানে 6জনৰ 0.001 কৈ আপুনি ইনকাম পাব 6 বাৰ প্ৰতিটো ৰিচাইকেলিঙত আকৌ ছেকেণ্ড শ্লটৰ পৰা আৰম্ভণি কৰি 12 নম্বৰ শ্লটলৈকে 7জন ব্যক্তিৰ যিটো মানে কি আপোনাৰ 0. মানে কি এমাউণ্ট হয় প্ৰতিটো ৰিচাইকেলিঙত প্ৰতিটো শ্লটৰ পৰা আপুনি পাব 7জনৰ এইটো মনত ৰাখিলেই অতিথিসকল ইয়াত ইনকাম কৰিবলৈকে BTC 61 BTC এটা ষ্টকেদি ডেফিনেটলি নহয় এটা ইনকামৰ পথেৰে ডেফিনেটলি নহয় এইটো আপোনালোকেও জানে চ' চিষ্টেমটোত অতিথিসকল কি কৰিছে 12টা ইনকাম ষ্টৰ্চ আমাৰ ওচৰত হাতত দিছে যি 12টাৰ আমি 12টা কিনিবলৈকে নালাগে শ্লট সম্পৰ্কীয় বিভিন্ন চিষ্টেমত আপোনালোকে ডেফিনেটলি জানে চিষ্টেমৰ বিষয়ে বা আছিল যদি বুজিব পাৰিব যে অন্যান্য শ্লট সম্পৰ্কীয় চিষ্টেমবিলাকত কি শ্লটবিলাক বাই কৰিব লাগে ইয়াতে অতিথিসকল কেনেকুৱা প্ৰথম শ্লটত 5জন আহি যোৱাৰ লগে লগে ছেকেণ্ড শ্লট আনলক অট'মেটিক হয় আৰু ছেকেণ্ড শ্লটৰ ভেলুটো হ'ল 0.002 BTC ইয়াৰ পৰাই প্ৰতিজনৰ পৰাই আপুনি যাৰ পৰা প্ৰফিট পাব লাগে 0.002 BTC পাব 100% পাব আকৌ ছেকেণ্ড শ্লটত 5জন হৈ যোৱাৰ লগে লগে থাৰ্ড শ্লটটো আপোনাৰ আনলক হৈ যায়
ইয়াত প্ৰথম চেলাৰী সেশনটো আছেই আপোনালোকে বুজিব পাৰিছে আকৌ স্লটৰ পৰা 7 জনৰ গোটেই ষ্ট্ৰাকচাৰটো ফিল হ'বলৈ 7 জনৰ আপুনি প্ৰফিট পাব এজনৰ আপুনি 0.004 BTC কে প্ৰফিট পাবলৈকে সক্ষম টকা হিচাপত যদি ক'বলৈকে যাওঁ ইয়াত যদি 7,000 আমি ধৰিছো প্ৰথম স্লটত ইয়াতে 14,000 ইয়াতে 28,000 এজনৰ পৰা সতীৰ্থসকল 28,000 আকৌ ফৰ্থ স্লটত কি হ'ব বাই ডাবল ঠিক আছে 56,000 তো সতীৰ্থসকল ইয়াতে চাওক 3 নম্বৰ স্লটত 5 জন হোৱাৰ লগে লগে আপোনাৰ 4 নম্বৰ স্লট ওপেন আনলক হৈ যাব ইয়াৰ পৰা ইনকাম ষ্টাৰ্ট 4 নম্বৰ স্লটত 5 জন হোৱাৰ লগে 5 নম্বৰ স্লট ইনকাম ষ্টাৰ্ট ইয়াতে 1 লাখ কিমানকৈ আহিব সতীৰ্থসকল প্ৰায় 28,000 ওচৰত আহিব এজনৰ পৰা আজিৰ BTCৰ দাম অনুসৰিহে হৈ আছে সতীৰ্থসকল 5 নম্বৰ স্লটত ঠিক আছে ইয়াতে 5 জন হোৱাৰ লগে 6 নম্বৰ স্লটটো আনলক হ'ব তো ইয়াৰ পৰা ইনকাম যেটো আহিব সতীৰ্থসকল 2.5 লাখৰ ওচৰত আহিব এজন ব্যক্তিৰ পৰা লগতে 6 নম্বৰ স্লটত যেটো স্যালাৰি জব 21 তাৰিখে পোৱা ব্যক্তিসকলে 1.5 লাখ টকা পাইছে এটো প্ৰতি মাহত তেওঁলোকে কন্টিনিউয়াছলি পাই গৈ থাকিব ইয়াৰ কাৰণে তেওঁলোকে কিবা কৰিব লাগিব বুলি কোনো বাধ্যবাধকতা টাৰ্মছ এণ্ড কণ্ডিশ্যন নাই সতীৰ্থসকল 6 নম্বৰ স্লটত 5 জন মানে 7 নম্বৰ স্লট আনলক হ'ব ইয়াতে আপোনাৰ 5 লাখতকৈ বেছি 100 জনৰ পৰা প্ৰফিট পাই আছে পিছে স্লট বিলাক একবাৰ ৰিসাইক্লিং হৈ ৰৈ নাযায় নন ষ্টপি ৰিসাইক্লিং হৈ থাকিব যদি আপুনি সেই দুজনক যে ৰেফাৰ কৰিছিল তেওঁলোকক মানে সহযোগ কৰি গৈ থাকে সতীৰ্থসকল ইয়াৰ পিছে 8 নম্বৰ স্লটটো ওপেন হ'ব 9 নম্বৰটোত আকৌ এটা স্যালাৰি আছে যেতিয়া 9 নম্বৰৰ স্যালাৰি পজিশনটো আপুনি পাব ইয়াত যেটো ফান্ড প্ৰফিট হিচাপে পাব ভাবকচোন একবাৰ কিমান ডাঙৰ হ'ব পাৰে এইটো পোৱাৰ লগে আপোনাৰ 6 নম্বৰটো প্লাস হ'ব 3 নম্বৰৰ স্যালাৰিটো প্লাস হ'ব মানে এটাও আপোনাৰ বন্ধ হৈ নাযায় সিস্টেম কাৰো কন্ট্ৰলত নাই সতীৰ্থসকল 10 নম্বৰ স্লটটো তেনেকুৱাকৈ ওপেন হ'ব 11 নম্বৰ ওপেন হ'ব 12 নম্বৰ তো ক'বলগীয়া কথাটো হ'ল 12 নম্বৰ স্লটটো ঠিক আছে একবাৰ যদি খালি হৈ যায় সতীৰ্থসকল মানে দ্যাট মিন্স ফিল আপ হৈ খালি হৈ যায় আপোনাৰ ওচৰত টোটেল এইটো একবাৰ হৈ যোৱা মানে 1 নম্বৰ স্লটটো কিমান বাৰ হ'ব 12 বাৰ হ'ব দ্যাট মিন্স আপোনাৰ ওচৰত BTC আহিব 61 BTC তো এটা অকল 61 BTC এইবাৰ আমি অকণমান আমাৰ ভাষাত বুজাকৈ কথা পাতিম সতীৰ্থসকল 61 BTC কেতিয়া আহিব 100% ওয়ার্কিংত আহিব রাইট কেতিয়া আহিব 100% ওয়ার্কিংত তো ওয়ার্কিং মিনিংটো কি ওয়ার্কিং মিনিংটো হল আপুনি দুজনক ৰেফাৰ কৰিছে তেওঁলোকক দুজনকে ৰেফাৰ কৰাত হেল্প কৰি দিছে আৰু 12 মাহত যেটো কমিউনিটি আপোনাৰ ক্ৰিয়েট হৈছে আপুনি বিল্ড আপ কৰিছে এই 12 মাহত ক্ৰিয়েট কৰা বা বিল্ড আপ কৰা কমিউনিটিটোৰ প্ৰতিজনে যদি দুজনকে দিছে দুজনকে ৰেফাৰ কৰিছে দ্যাট মিন্স আপোনাৰ 61 BTC আপোনাৰ ওচৰত আহি আছে স্যার মই কি কৈছো অকমান মাইন্ড কৰি দিব প্ৰতিজনে যদি দুজনকে দিছে আপোনাৰ কমিউনিটি মেম্বাৰছে যেটো কমিউনিটি আপুনি বনাইছে 12 মাহত তো আপোনাৰ ওচৰত কিমান আহিছে স্যার 61 বিটকয়েন yani 50 কোটি টকা যদি আজিৰ ভ্যালুটো থাকে ডেফিনেটলি নাথাকে ডেফিনেটলি BTCৰ ভ্যালুটো আজি নাথাকে কাৰণ প্ৰেডিকশন 2 কোটি আছে যদি 1 কোটিও হৈ যায় স্যার তো তথাপিতো আপোনাৰ 100 কোটি আহি আছে 160টা বিটকয়েন মানে বা 160 কোটি আহি আছে যেন ওটাটো অকল এতিয়া আমি অকমান নেগেটিভ ডিসকাশন কৰিম তাৰ আগত এটা ডাঙৰ পজিটিভ আপোনালোকক কৈ লওঁ আজিৰ এই প্ৰেজেন্টেশনটো যেনেকুৱাকৈ আমি কৰি আছো প্ৰতিদিনে প্ৰেজেন্টেশন চাই আপুনি কৰা প্ৰেজেন্টেশনৰ পৰা আপোনাৰ কমিউনিটি বিল্ড আপ কৰিছে প্ৰেজেন্টেশন সেম আছে স্যার আমি আৰম্ভণিতে কৈ দিছো যে দুজন ৰেফাৰ কৰিবই লাগিব অন্যথা আপোনাৰ স্পেল ওভাৰলক ওপেন নহয় এম আই ৰাইট স্যার গতিকে যিসকলে দুজনকৈ ৰেফাৰ কৰিব পাৰিব 50 কোটি টকা ইনকাম কৰাৰ কাৰণে বা নিজৰ গ্লোবাল ব্যৱসায় প্ৰতিষ্ঠা কৰাৰ কাৰণে সেই ব্যক্তিসকল আমাৰ লগত জড়িত হৈ আছে তাৰমানে আমাৰ লগত জড়িত হোৱা কোনো ব্যক্তিয়ে দুজনকৈ ৰেফাৰ কৰিব নোৱাৰাৰ কাৰণে নাই তথাপি এতিয়া নেগেটিভ ষ্টাৰ্ট কৰিম যদি কিবা কাৰণত স্যার আমি অলপ নেগেটিভ চিন্তাধাৰা কৰা উচিত কিবা কাৰণত আমাৰ কমিউনিটিৰ 50% মানুহে দুজনকৈ ৰেফাৰ কৰিব নোৱাৰিলে কি হ'ব স্যার 50% তাৰ মানে পাৰিব 50% পাৰা মানে এই বছৰটোৰ ভিতৰত আপোনাৰ ইনকাম কিমান আহি আছে 61 BTC বাদ দিয়ক 30টা BTC আহিল 30 কোটি টকা আহি আছে স্যার এইবাৰ এটা ডাঙৰ নেগেটিভ আপোনাৰ দি আছো স্যার 90% নোৱাৰিলে বুলি কলো দুজন ৰেফাৰ কৰিব আপুনি বনোৱা কমিউনিটিটোৰ মেম্বাৰ আছে যাৰ বুকত চপৰিয়াই আমি ক'ব পাৰো 10% দুজনকৈ অলৰেডি পাৰিব যদি এইটো ৰিয়েল হয় দেন আপুনি 6টা বিটকয়েন পাই আছে 6 কোটি টকা পাই আছে এক বছৰত স্যার এনেকুৱা এটা প্লেটফৰ্ম বৰ্তমান ওয়াৰ্ল্ডত নাই য'ত মাত্ৰ 7,000 টকা ইনকাম কৰি নিজৰ মালিকী স্বত্বত মাত্ৰ দুজন মানুহক হেল্প কৰি
একদম মিনিমাম মাইনাছত যদি কথা পতা যায় তথাপিতো 6 কৰোৰ টকা ইনকাম কৰিব পাৰি কিন্তু অতিথিসকল এইটো বিশেষকৈ ক'ব বিচাৰিম নৰ্থ ইষ্ট গ্ল'বেল টিমৰ ফালৰ পৰা যে আমি এনেকুৱা ষ্ট্ৰেটেজি এপ্লাই কৰিবলৈকে সক্ষম হৈছোঁ বা আমি ফলৱৰ্তী হৈছোঁ যিটো কাম 4 মাহত ইউএছএৰ মানুহে কৰিছে 4টা ষ্টকলৈকে আহিছে আমি সেইটো কাম 1 মাহত কৰিব সক্ষম হৈছোঁ তো আপোনালোকৰ প্ৰত্যেকজনৰে টপ চিনিয়ৰ লিডাৰ্ছ মানে কি আপোনালোকৰ যিটো চিনিয়ৰ লিডাৰ্ছ আছে তেওঁলোকৰ লগত যোগাযোগ কৰক ঠিক আছে যোগাযোগ কৰি এই ষ্ট্ৰেটেজিটো জানি লওক যে কেনেকৈ 4 মাহ মানে 1 মাহত 4 মাহৰ কাম 1 মাহত কৰিব পাৰি যদি 1 মাহত আমাৰ নৰ্থ ইষ্ট গ্ল'বেল টিমৰ মানুহে 4 নম্বৰ ষ্টত গৈছে আপুনি এবাৰ ভাবি চাওক অহা 21 তাৰিখলৈকে তেওঁলোকৰ অৱস্থা কি হ'ব 6 নম্বৰ ষ্টত পাব স্যাৰ স্যালাৰি আৰামছে হ'ব 2 নম্বৰ স্যালাৰি 1.5 লাখ টকা স্যালাৰি মান্থলি আৰম্ভণি হৈ যাব 3 নম্বৰ মাহত কি ঘটিব স্যাৰ 3 নম্বৰ মাহত কমসে কম 9 নম্বৰ ষ্টক ক্ৰছ কৰি 10 নম্বৰত সোমাব 4 নম্বৰ মাহত কি হ'ব স্যাৰ মানে ডেট মিনছ মই ক'ব বিচাৰিছোঁ 2026 চনত ডিচেম্বৰত এনেকুৱা চেলিব্ৰেট কৰিব পৰা যাব ন ইয়াত টকা প্ৰত্যেকজনে একোজন সাংঘাতিকভাৱে ঠিক আছে স্মল চিম্পলভাৱে কাম কৰি সাংঘাতিকভাৱে আপোনাৰ উপকৃত হ'ব আৰু বহু সংখ্যক মানুহক উপকৃত কৰিব পাৰিব এবাৰ ভাবকচোন স্যাৰ আমাৰ জৰিয়তে যদি আমাৰ টিমটোৰ প্ৰত্যেকজন মানুহ যদি বিলিয়নাৰ হয় অসম স্বাধীন আৰু বেলেগকে কৰিব লাগিব নেকি তো এইখিনিকে কৈ মই আপোনালোকৰ সহযোগিতা বিচাৰিম প্ৰতিদিনে 9টা বজাত সেম লিংকৰ জৰিয়তে আমি প্ৰেজেন্টেশ্যন দিম অকল আপোনালোককে নিমন্ত্ৰণ কৰা নহয় আপোনালোকে আপোনালোকৰ গেষ্টক ইয়াত নিমন্ত্ৰণ কৰি আনি আমাৰ জৰিয়তে প্ৰেজেন্টেশ্যনটো দেখুৱাই নিজৰ কমিউনিটি বিল্ড আপ কৰক অতিথিসকল জানিব কোনো নেটৱৰ্কিং কৰা নাই কোনো আপোনাৰ মানে কি আপোনাৰ নেটৱৰ্কিং কনচেপ্ট বা কোম্পানীত আপুনি নাই আপোনাৰ নিজৰ কমিউনিটি বিল্ড আপ কৰি আছে আপোনাৰ ষ্টাইলত কৰক 24/7 আমি কৰি আছোঁ আপোনাৰ যদি ব্যস্ত মানুহ বুলি নিজকে ভাবে তেতিয়াহ'লে 2 ঘণ্টা এভৰি ছিংগল ডে দিলেও বহুত দুজন যদি আপুনি প্ৰতিদিনে এই জুম ছেশ্যনত ইনভাইটেশ্যন দিয়ে মানে এটেণ্ড কৰোৱায় ঠিক আছে দুজন মাহত কিমানজন হ'ব স্যাৰ 60জন কিমানজনে বিটকইন নালাগিব বুলি আপোনাক ক'ব এজনো নলাব স্যাৰ মানে 60জনে আহি আছে তো 60জনক কি স্যাৰ 60টা লেগ বনাই আপুনি এৰি দিব ন স্যাৰ আমাৰ নৰ্থ ইষ্টৰ ষ্ট্ৰেটেজি আমি এনেকুৱা বনোৱা নাই আমি বনাইছোঁ যে প্ৰথম ৰিচাইকেলিঙত যি 14জনীয়া ষ্ট্ৰাকচাৰ আছিল মই অকণমান কৈ দিছোঁ প্ৰথম ৰিচাইকেলিঙত যিটো 14জনীয়া ষ্ট্ৰাকচাৰ আছিল ন আমাৰ লগত উপস্থিত আমাৰ লগত সহযোগ কৰা প্ৰতিজন ব্যক্তিৰ ইয়াতে ৰেফাৰ ইনকামটো নাই ন দুজন মেইনটেইন কৰি গুচি যাম উদ্দেশ্য হ'ব কি প্ৰথম ৰিচাইকেলিঙত আপোনাৰ উদ্দেশ্য হ'ব আপোনাৰ প্ৰথম ষ্ট্ৰাকচাৰ প্ৰথম ৰিচাইকেলিঙত থকা 14জনে চেলাৰি পাব লাগে तर আপোনাৰ এই 14জনে যদি স্যালাৰি পায় প্ৰথম স্যালাৰি দ্যাট মিন্স 3 নম্বৰ স্ততলৈকে যায় আপুনি কিমান নম্বৰ স্ততত থাকিব ভাবক সো স্যার থ্যাংক ইউ এগেইন কালি আমি লগালগি হ'ম তো মোৰ প্ৰেজেন্টেশ্যন ইমানলৈকে আছে ইয়াৰ পিছত নাযাব অতিথিসকল এইটো আছিল টেইলৰ হয় ইয়াৰ পিছত সঠিকভাৱে চিষ্টেমটো ব্লকচেইনৰ ওপৰত আছেনে নাই লাইভ দেখুৱাৰ বাবে মই এগেইন আমাৰ কো হোষ্ট সুবীৰ ছাৰক ইনভাইট কৰিব বিচাৰিম তেখেতে ধুনীয়াকৈ দেখাব আৰু আমাৰ মাজতে মোতকৈও বেছি এক্সপিৰিয়েঞ্চ হোল্ডাৰ অলৰেডি ব্যক্তি মানে কি লিডাৰ্ছ আছে ইয়াতে তো তেখেতসকল আহি তেখেতসকলৰ মন্তব্য তেখেতসকলে চিষ্টেমটো কেনেধৰণে উপভোগ কৰে আপোনাৰ সাউণ্ডটো কমি গৈছে ছাৰ এতিয়া ছাৰ ছাৰ কণ্টিনিউ ক্লিয়াৰ আছে ওকে এতিয়া কণ্টিনিউ ছাৰ কণ্টিনিউ কৰক মই সাউণ্ডটো মাজতে কমি গৈছিল নেকি ছাৰ এটা ঠিক আছে ছাৰ কেৰি অন ছাৰ কেৰি অন ওকে কণ্টিনিউ ছাৰ ছাৰ মই জানিব বিচাৰিছোঁ মাজতে সাউণ্ডটো সৰু হৈছিলে নেকি মাজতে হোৱা নাই ন লাষ্টৰ পিনে মানে শেষৰ পিনে হৈছে ন ছাৰ It's okay, sir. It's continue, sir. It's okay. Everything is fine, sir. Please continue, sir. Please. Okay, sir. Already, মোৰ কথোপকথন বা মই যিটো প্ৰেজেন্টেশ্যন আপোনালোকৰ সন্মুখত আপোনালোকৰ লাইফ চেঞ্জিং মমেণ্ট এটা বিস্তাৰভাৱে এক্সপ্লেইন কৰা মোৰ কাম আছিল মই এক্সপ্লেইন কৰিলোঁ এতিয়া ইয়াৰ পৰাই জাৰ্ণি আপোনাৰ ষ্টাৰ্ট ডিচিশ্যন আপোনাৰ ষ্টাৰ্ট ইয়াত ডিচিশ্যন মই নকওঁ আপুনি ইতিমধ্যে ডিচিশ্যন লৈছে ইয়াত উপস্থিত থকা প্ৰত্যেকজন সতীৰ্থৰ ক্ষেত্ৰতে কৈছোঁ কাৰণ ডিচিশ্যন নলে উপায় নাই 50 crore এক বছৰত ইনকাম কৰা একদম মাইনাছত 6 crore ইনকাম কৰা কাৰো ওচৰত প্লেটফৰ্ম নাই স্যাৰ গতিকে আপুনি বাধ্য এনেকুৱা প্লেটফৰ্ম যি নিজেই মালিক হৈ নিজৰ কণ্ট্ৰলত সকলো ৰাখি কৰাৰ কাৰণে সুযোগ পাইছে তো একচুৱেলি অকণমান আগতে ষ্টাৰ্টিঙৰ সময়ত আমাৰ সুবীৰ ছাৰে কৈছিলে যে টাইম ইজ মানি
য়েছ স্যার, টাইম ইজ মানি। ৰাইট টাইমত যদি ৰাইট ডিচিশ্যন লৈছে, স্বামী বিবেকানন্দই কৈছিলে যে আপুনি প্ৰথম দিনাই হাফ ছাকচেছ। গতিকে স্যাৰ বাকী মোৰ কথাখিনি ইমানতে শেষ কৰিবলৈকে ওলাইছোঁ। তো মই ইনভাইট কৰিব বিচাৰিম মিষ্টাৰ সুবীৰ ছাৰ। তো আপুনি আহক, আকৌ বাকী ছাইডটো কণ্টিনিউ কৰি লৈ যাম। থেংক ইউ, থেংক ইউ ছাৰ। থেংক ইউ ছ' মাছ ছাৰ। আকৌ আপুনি দুইবাৰ মোৰ মঞ্চত মাতিবৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু বহুত ধুনীয়া প্ৰেজেণ্টেশ্যন, ৰিয়েলি ছুপাৰ ছাৰ। আৰু সকলোকে ইয়াত উপস্থিত থকা যিমান গেষ্ট আছে বহুত বহুত ধন্যবাদ। আপোনালোকে যে খুব ধুনীয়াকৈ প্ৰেজেণ্টেশ্যনটো শুনিলে। তো মই ক'বলৈ বিচাৰিছোঁ আপোনালোকে চাগে ধুনীয়াকৈ বুজি পালে। এনেই যদি কুৱেশ্যন যদি কাৰো যদি থাকে, তেতিয়াহ'লে আমাৰ ইয়াত কুৱেশ্যনৰ এনচাৰটো দিয়া নহয়। আপোনাৰ যোনে কৰিছে, আপোনাক লিংকটো দিছিলে, তেওঁৰ লগত আপুনি কনচাল্টিং কৰি ল'ব। আদাৰ্ছ বাকী আমি যে আমাৰ লগত যদি কোনোবা অসুবিধা যদি হয়, বুজিব যদি হয়, তেতিয়াহ'লে আমাৰ লগত কণ্টেক্টটো কৰিব পাৰে। মোৰ নাম্বাৰটো আপোনালোকে ৰাখিব পাৰে, আমাৰ ছাৰৰ নাম্বাৰটো ৰাখিব পাৰে। আমি সকলোৱে ইয়াতে যিমান গেষ্ট আছোঁ, সকলোৱে আমি মিলেনিয়াৰ এই ডিচেম্বৰ ভিতৰলৈকে মিলেনিয়াৰ পৰ্যায়ত আমি দৰ্জাত সোমাব লাগে, সেইটো মই বিচাৰিছোঁ গোটেই টিমটো লৈ কিনি। প্লাছ আমি যিটো কালি আমাৰ এনাউন্সমেণ্ট হ'ল, আমাৰ কমল ছাৰ আহি কিনি এনাউন্সমেণ্ট কৰিলে যে আমাৰ দিল্লীৰ LDP মিটিং 3 নম্বৰ যিটো শ্লট যোনে যোনে এচিভ কৰিব, তেওঁলোকে LDP মিটিঙৰ কাৰণে পাৰ্টিচিপেট কৰিব পাৰিব। তো মই সকলোকে সেইটোৱে মানে অনুৰোধ কৰিছোঁ। প্লাছ মই আশাও কৰোঁ যে আপোনালোকে এচিভমেণ্ট ল'ব, প্লাছ দেখাইও দিব যে আমাৰ নৰ্থ ইষ্টৰ ডাইনামিক কেনেকুৱা লিডাৰ আছে। সিহঁতেও যাতে বুজি পাব লাগে যে আমালোকে সকলোৱে কেনেকুৱা ছাকচেছ আমি কৰিব পাৰোঁ। অল ইণ্ডিয়া লেভেল নহয়, আমাৰ এইটো নৰ্থ ইষ্টৰ যিমান আমি লিডাৰ আছোঁ, সকলোৱে গোটেই পৃথিৱী গম পাব লাগে যে বি টাইটেলত কেনেকৈ ডাইনামিক ছাকচেছফুল লিডাৰ আছে, সেইটো আমি দেখাব বিচাৰিছোঁ। আপোনালোকেও দেখাব লাগিব। তো চব আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মিষ্টাৰ সুবীৰ প্ৰকাশ ফ্ৰম ডিব্ৰুগড়। তো ছাৰে মোক বহুত ডাঙৰ এটা দায়িত্ব দি থৈছে যে আপোনালোকক আকৌ ছেকেণ্ড টাইমৰ বস্তুটো মই দেখাব লাগে। মই আপোনাৰ লাইভ আপোনালোকক দেখাব বিচাৰিছোঁ। ছাৰে ইমান ধুনীয়া প্ৰেজেণ্টেশ্যন যে দিলে, যে এতিয়া মই লাইভ আপোনালোকক দেখাব বিচাৰিছোঁ সকলোৱে সঁচাকৈ এই প্লেটফৰ্মটো আপোনাৰ ব্লগ চেনেলৰ ভিতৰত আছে নে নাই, সেইটো আপোনালোকে চাই লওক। তো মই আপোনালোকক দেখাইছোঁ, আপোনালোকে চাব। ছাৰ মোৰ মিটিংটো শ্বেয়াৰ হয় নে নাই, এইটো আপুনি চাই ল'ব। স্ক্ৰীনটো শ্বেয়াৰ হয়, এইটো মই দেখি ল'ব ছাৰ। 05 কাইণ্ডলি কোনোবা ক'ব নেকি মোৰ শ্বেয়াৰ হৈ আছে? Perfect, sir. Okay, Perfect. sir, continue. It's going well. अबे क्या है ছাৰ বি টাইটেন কি কৰিব লাগিব? বি টাইটেন, য়েছ, অ'কে। বি টাইটেন মই চাওক গাইজ, আপোনালোকে দেখি আছে, মই গুগলত মাৰিছোঁ, কোনো এপছত মাৰা নাই। গুগলত সকলো বস্তু আমি চাব পাৰোঁ। বি টাইটেনৰ মই ক্লিক আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে লাইভ Just a minute, sir. অকণমান সুবীৰ ছাৰ, অকণমান Excuse me, sir. মানে ক্লিয়াৰ অহা নাই। আপুনি অকণমান মানে অকণমান চাউণ্ডটো এতিয়া পাৰফেক্ট আহি আছে। পাৰফেক্ট অহা নাছিলে, অকণমান চাই ল'ব ইফালে ভাল কৰি। অ'কে ছাৰ, অ'কে। এতিয়া ঠিক আছে? অ'কে। তো বন্ধুসকল, এইটো আপোনালোকৰ মোবাইলটো যেতিয়া অ'পেন কৰিব, অ'পেন কৰিলে এই স্ক্ৰীনটো আপোনালোকে দেখিবলৈ পায়। গেটৱে টু নিউ ক্ৰিপ্টো অপৰচুনিটি বি টাইটেন। আপোনালোকে একদম তলফালে আপোনালোকে চাব, একদম তলত আহক। তলত আহি কিনে আপোনালোকে চাব পাৰিব যে ইয়াতে সঁচাকৈ আপোনাৰ কিমান, এইটো চাওক 24,000। যোৱাকালি নহয়, তাৰ আগদিনা আপোনালোকৰ কিমান চাইছিলে? 21,000 দেখিছিলে। আজি 24,368 একাউণ্ট কাউণ্ট। ডেট মিনছ গোটা পৃথিৱীত এতিয়ালৈকে ইমানটাহে আপোনাৰ কমিউনিটি বিল্ড আপ হৈছে। আৰু আপোনাৰ ডলাৰ কিমান আপোনাৰ হৈছে চাওক, 15,17,476.56 ডলাৰ। হাতত পাইছোঁ। বহুত ভাগ্যৱান হয় যে আমি প্ৰথমত পৰ্যায়ত আমি পাইছোঁ। লাখৰ ঘৰতো নহয়, হাজাৰৰ ঘৰতো নহয়, একদম ষ্টাৰ্টিং ষ্টেজ, মানে 100ৰ ভিতৰতে আমি পাইছোঁ। আপোনালোকে নিজে
নিজে বুজি পাইছে যে আমি একদম লাখৰ যেটো ধৰি লওক কিছুমান প্লেটফৰ্ম থাকে যে লাখৰ পিছত 10 লাখ 20 লাখৰ পিছত আমি প্লেটফৰ্মটো এইটো আইডিটো আমি বনাই কিন্তু আমি ষ্টাৰ্টিং পইণ্টতে পাইছো মাত্ৰ 24,000 হৈছে গ্লোবেলি আমি কিছো লাকি পাইছে এতিয়াতো পুৰা গোটা ইণ্ডিয়াৰ ভিৰ আহিবলৈ বাকী আছে এতিয়া মাত্ৰ এক মাহ হৈছেহে গোটা গ্লোবেলি 5 মান্থসে হৈছে তো এক মাহৰ ভিতৰত আমাৰ এই ভূমিকম্প যদি আহি আছে যেতিয়া গোটা পৃথিৱী যেতিয়া আহিব তেতিয়া আপোনালোকে পজিশনটো আপোনালোকে নিজৰ নিজৰ পজিশনটো চাওক যে 12টা যেটো ইয়াৰ স্লট আছে সেই স্লটটো ক'ত যাব এই স্লটটো আপোনালোকে এলিজিবল হ'ব না নহ'ব আপোনালোকে নিজে চাই লওক নিজে অনুভৱ কৰিব পাৰে যে হসাকে আমি লোকে সো লাকি পাৰ্সন আমি বহুত ৰাইট টাইমতে আমি পাইছো তো মই হেতু লিখ হেল্ল' সবেৰছৰ আপোনাৰ সাউণ্ডটো নাই আপোনাৰ সাউণ্ডটো আমাৰ ক্লিয়াৰ স্যার নেটটো অলপ ডিস্টার্ব ওকে বঢ়িয়া এতিয়া আহিছে কন্টিনিউ স্যার ওকে থ্যাংক ইউ স্যার থ্যাংক ইউ হা বন্ধুসকল এইটো চাওক এফচি এক্সচেঞ্জৰ লাইভ মই কৰিছো ইয়াত চাওক আপোনালোকে চাব পাৰিব বিএসসি এক্সচেঞ্জ আমাৰ বি টাইটেন মেট্ৰিক্স আমি যেটো 2 মেট্ৰিক্সৰ প্ৰগ্ৰাম যে কৰি আছো হসাকে বিএসসি এক্সচেঞ্জত লিস্টেড আছে নে নাই এটা আপোনালোকে চাই লওক আপোনালোকে এইটো চাওক ইয়াতে আপোনালোকে স্পষ্ট ক্লিয়াৰ দেখিবলৈ পাইছে মই ডাঙৰ কৰি দিছো আপোনালোকে চাওক ইয়াতে বি টাইটেন মেট্ৰিক্স মানে কন্ট্যাক্ট নেমত আমাৰ বি টাইটেন মেট্ৰিক্স হয় আপোনালোকে হেতু যাৰো আপুনি কেতিয়াবা যদি প্ৰগ্ৰাম যদি দেখায় তেওঁলোকে কোৱেশ্চন কৰিব পাৰে যে হসাকে প্লেটফৰ্মটো সিকিউৰড হয় না নহয় তেতিয়া আপুনি লগে লগে খুলি কিনি এই জায়গাটো আপোনালোকে দেখাব পাৰিব যে হয় আমাৰ হয় না নহয় আপোনালোকে নিজে চাই লওক আৰু সোর্স কোড ভেরিফাইড হয় না নহয় এটো আপোনালোকে দেখাই লব পাৰিব ঠিক আছে আর এই যে ইয়েস উইথ 200 রানসৰ মানে আপোনালোকে বুজি পাইছে নে এনিবডি কোনোবাই 200 রানসটো কিয় ইয়াতে মেনশন কৰিছে 200 রান হেইটোৰ কাৰণে মেনশন কৰিছে মই আপোনালোকক ক্লিয়াৰেন্স দিব বিচাৰিছো যেটো বি টাইটেন যেটো প্ৰজেক্টটো যে আপোনাৰ উদ্ঘাটন কৰিছে আমাৰ যেটো মিস মাৰ্সিডিজ হগাৰ্ট তেওঁৰ এটো 5th তেওঁৰ আগৰ মানে 4টা 2025ৰ ফেব্ৰুৱাৰী মাহতে তেওঁ এই সিস্টেমটো উদ্ঘাটন কৰিছিলে ঘোষণা কৰিছিলে ক'ত কৰিছিলে গোটা ৱৰ্ল্ডত কৰিছিলে তাৰ বিভিন্ন আপোনাৰ যেতিয়া লোকে মানে ইয়াৰ সিস্টেমটো ব্লকচেইনত আপোনাৰ ৰান হ'ব কাৰণে ইয়াৰ সিস্টেমটো যে আছে বিএসসি এক্সচেঞ্জত আপোনাৰ 200 টাইমছ ৰান কৰি কিনি ইয়াৰ প্ৰুভ কৰি কিনি দেখাই দিছে যে আমাৰ সিস্টেমটো একদম ওকে আছে মানে পারফেক্ট আছে হেইটোৰ কাৰণে বিএসসি এক্সচেঞ্জৰ লগত লিস্টিং হৈ কিনি ইয়াতে আমাৰ ব্লকচেইন কানেক্টিভিটি হৈ গল তো হেইটোৰ কাৰণে 200 বুলি লিখা আছে ঠিক আছে আপোনালোকে ক্লিয়াৰিফাই হৈ যাওক যাতে কোনোবা যদি আপোনালোকক সোধে সেই ক্লিয়াৰিফাই আপোনালোকে দিব যাতে পাৰে আৰু খুলি কিনি আপোনালোকে লাইভ দেখাই দিব ঠিক আছে তো দ্যাট মিন্স আমালোকে সিকিউর ফান্ডত আছো আমি সিকিউর সিস্টেমত আছো নট ফান্ড সিকিউর সিস্টেম আমি সিকিউর সিস্টেমত আছো 1000% সিকিউর ইয়াত আমাৰ কোনো ভেদভাৱ নাই কোনো ইয়াত মালিকানা সাৰে আপোনালোকক ধুনীয়াকে বুজাইছে যে আমাৰ ইয়াত সেন্ট্ৰালাইজ সিস্টেম নহয় ডিসেন্ট্ৰালাইজ সিস্টেম ইয়াত কোনো মালিকৰ সত্ত্ব কোনো একো নাই আপুনি নিজে মালিক আপোনাৰ সিস্টেমৰ মালিক আপুনি নিজেই হয় ঠিক আছে আৰু এই যেটো হয় আমাৰ হৈ গল কোডিং কোড এই কোডিং কোডটো কোনোবা যদি এডিট কৰিব যদি বিচাৰিলেও এডিট কোনো কৰিব নোৱাৰে এতিয়া ধৰি লওক সাৰে আগতে আপোনালোকক প্ৰেজেন্টেশন দিয়াৰ আগতে কৈছিলে যে আমাৰ ডিসেন্ট্ৰালাইজ প্ৰজেক্টৰ বিষয়ে যেটা আপোনালোকক কথাটো বুজাই আছিল কম্পিউটাৰ মানে 30 সেকেন্ডৰ ভিতৰতে গোটা ৱৰ্ল্ডৰ কম্পিউটাৰ কিটা যদি আপোনালোকক লক কৰিব পাৰে তেতিয়া হ্যাক কৰিব পাৰিব তো ইট পসিবল নহয় যে 30 সেকেন্ডত লক কৰাটো ইম্পসিবল তো এই কোডিংটো যে otherwise নোৱাৰে তো দিস ইজ নট পসিবল এটো কোনো পসিবল নহয় যে এটো আপোনাৰ কোনো এডিট কৰিব ব্লক কৰিব বন্ধ কৰিব নাথিং একো কৰিব নোৱাৰে দ্যাট মিন্স ইয়াৰ ক্ষেত্ৰত আমি সিকিউৰ তাৰ মানে আমি সিকিউৰ এটা সিস্টেমত আমি জড়িত হৈ আছো সো লাকি ইমান ধুনীয়া এটা প্ৰজেক্ট আমি আৰম্ভণি সময়তে পাইছো ঠিক আছে আছে না নাই সকলোকে ইয়াকে আপোনালোকে চাব পাৰিব তো মই একজন কৰি কিনি প্লিজ কাইন্ডলি আপোনালোকে মাতিলে আপোনালোকে আনমিউট কৰি কিনি আহিব
আৰু আপোনালোকৰ আইডি নম্বৰটো ক'ব যাতে আমাৰ গেষ্ট নতুন গেষ্ট ইয়াত উপস্থিত থকা গেষ্টে যাতে চাওক যে সঁচাকে ইয়াত আমি এই প্লেটফৰ্মত যে আহিছোঁ মিটিং শুনিবলৈ যে আহিছোঁ সঁচাকে ৰিয়েলিটি ক্লিয়াৰেঞ্চ ইয়াত চিকিউৰ হয় নে নহয় আমি সঁচাকে ইয়াত প্লেটফৰ্মত আমি সঠিক জেগাত আহিছোঁ নে নাই আৰু ঠিক ইনকামটো আমি চাব পাৰোঁ নে নাই সেইটো আপোনালোকে দেখিব পাৰিব প্লিজ কাইণ্ডলি ছাৰ মই ছাৰ অকল ৰিংকু ছাৰ প্লিজ আপুনি মোক অলপ গাইড কৰি মোৰ স্ক্ৰীনটো শ্বেয়াৰ কৰিছোঁ মোৰ কাৰো মই দেখি পোৱা নাই একজন আমাৰ পুৰণা এজেড পাৰ্চন ইয়াত কোন কোন আছে তেওঁলোকক একদম প্লিজ আপুনি অলপ ইনভাইট কৰি দিয়ক মই ইয়াতে আইডি নম্বৰ খুলি কিনি মই ৰাইজক দেখাব বিচাৰিছোঁ প্লিজ কাইণ্ডলি হেল্প মি বৰ্মন ছাৰ প্লিজ হেল্প মি আমাৰ নৰ্থ ইষ্ট অ'কে তো আমাৰ নৰ্থ ইষ্ট যিটো গ্ল'বেল টিমৰ ফালৰ পৰা সকলোতকৈ এক্সপিৰিয়েঞ্চ হোল্ডাৰ ব্যক্তিজনকে আমি ইনভাইট কৰিব বিচাৰিছোঁ চ' গোহাঁই ছাৰ লক্ষী গোহাঁই ছাৰ প্লিজ মষ্ট ৱেলকাম আৰু আপোনাৰ আইডি নম্বৰটো কওক আনমিউট কৰক ছাৰ আইডি নম্বৰটো কওক Yes, sir. Most welcome, sir. Most welcome. আছে হয় মোৰ আইডি নম্বৰ হৈছে 10496 10496 ছাৰৰ মই এতিয়া চাওক ছাৰৰ মই গুগলত খুলি পেলাই চাইছোঁ ছাৰৰ মোবাইলত মই টাচ কৰা নাই বন্ধুসকল তো মই গুগলত খুলি কিনি আপোনালোকক দেখাব বিচাৰিছোঁ সঁচাকৈ এইটো ট্ৰান্সপাৰেঞ্চি হয় নে নহয় আপোনালোকে নিজে চাই ল'ব পাৰে এই যে এতিয়া ছাৰৰ মই আইডিখন খুলিব বিচাৰিছোঁ এই চাওক তো ছাৰৰ মই খুলিলোঁ 10496 17 টিম মেম্বাৰ হয় দুজন তেওঁ ডাইৰেক্ট দিছে তেওঁৰ ইয়াত ইনকাম কিমান কৰিছে আপোনালোকে লাইভ দেখিব পাৰে 496 ডেট মিনছ আপোনাৰ 50,000 প্লাছ ই এটা আইডিত ছাৰৰ আৰু এনেকৈ মই মোৰ নলেজত আছে যে ছাৰৰ 4টা আইডি আছে ডেট মিনছ 4টা যদি 50,000 দিলে ছাৰে মানে 2 লাখ টকা ইনকাম কৰিলে অলৰেডি ছাৰে জইনিং কেতিয়া কৰিছিলে সেইটো চাই লওক 9 মে জইন কৰি কিনি 1 মাহৰ ভিতৰত যদি ছাৰে যদি 4টা আইডি লৈ কিনি যদি চেম তাতেও চেম তেনেকৈ হ'ব 50,000 যদি 2 লাখ টকা ইনকাম কৰিছে 2026 1 মাহৰ ভিতৰত প্লাছ ছাৰে ৰেংকো এচিভ কৰিছে কিমান ৰেংক এচিভ কৰিছে এইটো সঁচা হয় না মিছা হয় মই এতিয়া আপোনালোকক দেখাই আছোঁ এইটো আপোনালোকে চাই লওক ইয়াত সঁচাকৈ ইনকাম কৰিছে নে নাই সেইটো আপোনালোকে চাবৰ কাৰণে দেখাইছোঁ এইটো চাওক ছাৰৰ 1 নম্বৰ শ্লটো অপেন আছে 2 নম্বৰো অপেন আছে 3 নম্বৰ অপেন আছে ৱাও গ্ৰেট ছাৰ বঢ়িয়া কংগ্ৰেচুলেট আপুনি আগ্ৰা যিটো ট্ৰিপ আছে তাৰ কাৰণে ইলিজিবল অলৰেডি হৈ আছে আপুনি তো চাওক ছাৰে কিমান ধুনীয়াকৈ 3 নম্বৰ ৰেংক 1 মাহৰ ভিতৰত যদি এচিভ কৰিছে বাকী ইয়াতে যে 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ তেনেকৈ কৰি আপ টু 12টা ৰেংক এচিভ কৰিবলৈ বন্ধুসকল আপোনালোকে নিজেই কেলকুলেট কৰি কিনি চাই লওঁ যে কিমান দিন লাগিব বেছি দিন আৰু নালাগে দেখাই দিব হয় তো ছাৰ আপোনাৰ ইয়াত মই আপোনাক মঞ্চত মাতিব বিচাৰিছোঁ আপুনি ইয়াতে ইনকাম কৰি কিনি প্লাছ ইয়াত কেনেকুৱা ফিল হৈছে আপোনাৰ প্লিজ আপুনি বেছি নহয় ছাৰ 1 মিনিটৰ সময়ৰ ভিতৰত আপোনাৰ প্লাছ অনুভৱটো আপুনি শ্বেয়াৰ কৰক থেংক ইউ ছ' মাছ ছাৰ মষ্ট ৱেলকাম হয় মোকল পৰা সকলোকে হেল্ল' হয় ছাৰ কণ্টিনিউ ছাৰ কণ্টিনিউ হয় মোৰ ফালৰ পৰা আজি মঞ্চত থকা সকলোকে শুভেচ্ছা জনাইছোঁ হয় শুনিছে ন হয় ইয়েছ ছাৰ কণ্টিনিউ ছাৰ ক্লিয়াৰ আছে ছাৰ মোৰ ফালৰ পৰা আজি মঞ্চত থকা সকলোকে শুভেচ্ছা জনাইছোঁ সেইকাৰণে মই বৰ্তমান কি ফিল কৰি আছোঁ আপোনালোকক কওঁ তাৰমানে 2026 চনৰ আটাইতকৈ মোৰ জীৱনৰ মানে ভাল দিন আৰম্ভ হ'ল মই ভবাই নাছিলোঁ যে এই বছৰ মানে ধৰি লওক মে' মাহৰ ভিতৰতে বিটকইন ইনকম কৰাৰ অপৰচুনিটিটো মোৰ ঘৰলৈ আহিছে কাৰণ আমি মানুহে বহুত সকলোৱে কষ্ট কৰি আছে কিন্তু বিটকইনৰ ওপৰত আমি কোনো কষ্ট কৰা নাছিলোঁ মোক যেতিয়া ইনফৰ্মেশ্যনটো বিচাৰি দিলে মইতো আছোঁ মই লগে লগে মাতিলোঁ মই তুমি ক'ত আছা তুমি এতিয়াই আহিছা মই ঘৰত আছোঁ তুমি আহি মোক কথাটো অলপ ডিছকাছ কৰা জাষ্ট অলপ ডিছকাছ কৰিলে দুটা কথাই ক'লে যে ইয়াত বিটকইন পোৱা যাব আৰু ইয়াতে চেলাৰী পোৱা যাব মই ক'লোঁ ছবি তুমি কিমান পইচা দিব লাগে কোৱা স্কেনাৰখন দিয়া মই দি দিছোঁ লগে লগে 8,750 টকা দিলোঁ সেইদিনা মোৰ আইডিটো ষ্টাৰ্ট হৈ গ'ল আৰু সেইদিনাখনৰ পৰা কাম ষ্টাৰ্ট কৰি দিলোঁ এতিয়া মোৰ ইমান ভাল লাগে যে আজি যিমানখিনি মানুহে গম পাইছে সকলো ঘৰলৈ বিটকইন অহা আৰম্ভ হ'ব এতিয়া সকলো মানুহৰ মনৰ সুখবিলাক আৰম্ভ হৈ যাব সকলো মানুহে নিজৰ আশা পূৰ কৰিব হিউজ ইনকম কৰিব আৰু যিমান ঠাইত আমি প্লান শ্ব' কৰিলোঁ কোনো মানুহে মানে বিটকইন ৰিজেক্ট নকৰিলে বিটকইন নালাগে বুলি ৰিজেক্ট নকৰিলে মই নিজে প্ৰশ্ন কৰোঁ যে আপুনি বিটকইন লাগে বুলি ভাবে নে নালাগে বুলি ভাবে তেতিয়া কৈ পেলাই আমাক লাগে 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 এনেকৈ কয় কিয় লাগে কয় কাৰণ বিটকইনৰ বিষয়ে মানুহৰ চৰ্চা মুখস্থ হৈ আছিল আগতে
এতিয়া কিন্তু চান্স পোৱা নাছিলে, কিন্তু চান্সটো এতিয়া পাই গ'ল। এতিয়া আজি আপুনি যিখিনি কথা গম পাইছে, আপুনি এটা চান্স লয় নে নলয়? যদি লয় আপুনি 3-4 মাহ পিছত নিজে ৰিজাল্ট পাব, যদি নলয় আপুনি শুনি থাকিলে তেনেকৈ ৰিজাল্ট পাব যে মই কিমান ডাঙৰ অপৰচুনিটি মিছ কৰিলোঁ। সেইকাৰণে কিছুমান মানুহৰ মোৰ বেয়া লাগে কি সুবিধা পালে নলয়, কিছুমান মানুহে সুবিধা পাই ভাবিয়ে থাকে কনফিউজ কৰি দিয়ে, নিজকে কনফিউজ কৰি দিয়ে। কিন্তু মই যেতিয়া বিজনেছ এটা ষ্টাৰ্ট কৰোঁ, মই মাইণ্ডত কমফৰ্টটো আগত ফিল কৰি লওঁ, মই কনফিউজ নকৰোঁ। এইটোৱে আমাৰ কাৰণে গুড টাইম। সেইকাৰণে আমি মানে প্ৰগ্ৰেছ কৰোঁ, আৰু সেইটো কাৰণে আমি বহুত আগলৈ যাম, আৰু যিসকলে লগ দিব তেখেতসকলক আমি লৈ যাম। মোৰ কথা হ'ল মই স্পীডত কাম কৰোঁ, আৰু মোৰ লগত অহা মানুহে মোৰ লগত স্পীডত কাম কৰিলে মই বেছি ভাল পাওঁ। এই লাহে লাহে ভাবিম ই কৰিম তেনেকুৱা ধৰণৰ হ'ব নালাগে। মই এটা উদাহৰণ কওঁ, এই উদাহৰণটো মনত ৰাখিব। যেনেকৈ আমাক এঠাইত সুধিছিল ৰাস্তাত নেউল মৰা দেখিছেনে? আমি কোনো এজন মানুহে হাত দাঙিব নোৱাৰিলোঁ, নেউল এক্সিডেণ্ট হৈ মৃত্যু হোৱা। কিন্তু কুকুৰ মৰা দেখিছেনে? যেতিয়া সুধিছিলে চবেই হাত দাঙিলে। কিন্তু কুকুৰ কেলে মৰিলে ৰাস্তাত? কুকুৰ যাওঁ কি নাযাওঁ আগা পিছা কৰোঁতে মাৰি থৈ গুচি গ'ল। কিন্তু নেউলটো এইফালে চালে ৰাস্তা পাৰে হৈ গ'ল। আজি আপোনালোকে ইমান বয়স হ'ল, ৰাস্তা নেউল মৰা পালে নেকি কোনোবা এটা? হয়নে? তাৰমানে নেউলৰ নিচিনা সিদ্ধান্ত ল'ব লাগিব, নেউলৰ নিচিনা কাম কৰিব লাগিব। আহিছে যেতিয়া ফাৰ্ষ্ট কৰক। এই ভাবি থাকি লাভ নাই। কিন্তু আপুনি বিটকইন পাইছে, হয়, সেইকাৰণে মই কওঁ এই ভাবি থকা মানুহখিনিৰ ওপৰত আমি ভাবিবলৈ আৰম্ভ কৰিছোঁ। কিয় ইমান ভাবি থাকে? বিটকইন আমাৰ মাজত আহিলে যেতিয়া ইমান এক্সাইটেড হ'ব লাগে। সেইকাৰণে মই আপোনালোকক কওঁ, অনুৰোধ কৰিছোঁ যে ইমান স্পীডত কৰক, ভাবিবলৈ আমাৰ সময় নাই। আমি 3 মাহ 4 মাহ 5 মাহ 6 মাহ পিছত চাব কেনেকুৱা ধৰণৰ মানে ৰিজাল্ট হ'ব। আৰু এই যে পূজা আহিব অক্টোবৰত, আমাৰ মানুহবিলাক ইমান হাঁহি থাকিব, ইমান ধুনীয়া শ্বপিং কৰিব, মানে কোনোবাই গাড়ী ল'ব, কোনোবাই কিবা ল'ব। এইবিলাক আমি যেতিয়া ফিল্ডত দেখাম, মানুহ লানি নিচিঙা আৰম্ভ হ'ব। সেইকাৰণে মই এইখিনি কথাই ক'লো যে আমি অল আৰ এক্সাইটেড। Yes, sir. Thank you. বহুত ইনফৰমেশ্যন দিছে ৰাইজে। বহুত ধন্যবাদ ছাৰ। সঁচাকে মই ইয়াকে ক'লো, নেউলৰ এক্সাম্পলটো ৰিয়েলি বহুত Okay, sir. Thank you so much, sir. Thank you, sir. Thank you so much. সময়ৰ কথা আছে, সময় চাই কিনি আমি কৰিব লাগিব। তো মই ছেকেণ্ড টাইম ছাৰ নেক্সট ছাৰ প্লিজ কাইণ্ডলি ছাৰ আমাৰ নিতুল বৰুৱা ছাৰক মই ইনভাইট কৰিব বিচাৰিছোঁ মঞ্চত। ছাৰ আপোনাৰ ID নম্বৰটো ক'ব। হয়, নিতুল চন্দ্ৰ বৰুৱা ছাৰ, নমস্কাৰ। হয়, নমস্কাৰ ছাৰ। আপোনাৰ ID নম্বৰ নমস্কাৰ। মোৰ ভইচ ক্লিয়াৰ নে? Yes, sir. Clear. ভইচ ক্লিয়াৰ আছে নে ছাৰ? Yes, sir. Clear আছে। আপুনি কণ্টিনিউ আপোনাৰ ID নম্বৰটো কওক। হয়, মোৰ আইডিটো হৈছে 1171717। নাই 17117। হয়। So এইটো হয় নে ক্লিয়াৰ? 17117? No, 11717।